1951 চনৰ পৰা 2016 চনলৈ সুদীৰ্ঘ 65 বছৰ কংগ্ৰেছৰ দখলত আছিল ডিগবৈ বিধানসভা সমষ্টি। ডিগবৈ বিধানসভা সমষ্টিত 1978 পৰা 2016লৈ এই সুদীৰ্ঘ 8টাকৈ টাৰ্ম জিকিছিল ৰামেশ্বৰ ধানোৱাৰ। ইয়াৰ পিছত 2016 চন 2021 যি বিধানসভা নিৰ্বাচন, এই দুটা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা এই সমষ্টিটোত জয়ী হৈছিল সুৰেন ফুকন। বৰ্তমান সুৰেন ফুকনৰ দখলত থকা এই সমষ্টিটোত এইবাৰ পিছে কি হ'ব? 26ত এই সমষ্টিটোৰ যিসকল ভোটাৰ আছে, ভোটাৰে কাক প্ৰাধান্য দিব? কংগ্ৰেছ, বিজেপি নে আন কাৰোবাক? সেই সকলোবোৰ কথা জানিবৰ বাবে আমি আহি উপস্থিত হৈছোঁহি ডিগবৈ বিধানসভা সমষ্টিত। আৰু ডিগবৈ বিধানসভা সমষ্টিত এই সদৰে সমষ্টিয়ে যিটো আমাৰ অনুষ্ঠান, এই অনুষ্ঠানটোত আমি সাধাৰণ যিসকল ভোটাৰ আছে, ভোটাৰসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম, তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম এই সমষ্টিটোত তেওঁলোকৰ বাবে ইছ্যু কি হ'ব, তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে কি কথা মনত লৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব, এইসমূহ কথা। নমস্কাৰ, মই ৰাজু বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ সদৰে সমষ্টিলৈ। সদৰে সমষ্টিত যিহেতু কৈছোঁৱেই যে আমাৰ টাৰ্গেট আজি ভোটাৰ, আৰু ভোটাৰৰ পৰা জানিম আমি যে ডিগবৈ বিধানসভা সমষ্টিত তেওঁলোকে 26ৰ নিৰ্বাচনত এইবাৰ কি ভূমিকা গ্ৰহণ কৰিব। দাদা অকণমান ৰৈ দিলে ভাল পাম। ঘৰ ইয়াতে ওচৰতে? ক'ত ঘৰ? শ্ৰীকৃষ্ণ বাগান। শ্ৰীকৃষ্ণ বাগান। বাগান? আপুনি বাগানৰ ভোটাৰ? এতিয়া বাগানৰ ভোটাৰ, প্ৰথমতে বাগানৰ ভোটাৰক লগ পাইছোঁ। কি হ'ব এইবাৰ ডিগবৈত? কি দেখিছে? এটা সময়ততো কংগ্ৰেছৰ ইয়াত প্ৰতাপ আছিলে সুদীৰ্ঘ, আমি যদি চাওঁ 1951 চনৰ পৰা 2016লৈকে, তাৰপিছত বিজেপি আহিল। এইবাৰ কি দেখিছে? এইবাৰ কি দেখিম আৰু কি আহিছে আৰু মইতো নাজানো। একো দেখা নাই আপোনালোকে এতিয়ালৈকে? কি আহিব এতিয়া মই কেনেকৈ জানিম আৰু। তথাপি আপোনালোকে এতিয়ালৈকে বতাহ কেনেকুৱা দেখিছে, কি দেখিছে? নিশ্চয় জানে। কিয় ভালে পাইছোঁ এতিয়া যোনটো আহিছে এইটো। যিটো আহিছে সেইটো ভাল পাইছে? ভালে পাইছোঁ। কিয় ভাল পাইছে? আমাৰ ৰাস্তা পদূলি, ঘৰ দুৱাৰ বনাইছে এইটো। ঘৰ দুৱাৰ বনাইছে মানে ডিগবৈত আপোনাৰ মতে ঠিকেই চলি আছে? আমাৰ এইফালে আমাৰ শ্ৰীকৃষ্ণ বাগান টি ষ্টেট ফালে এইফালে আমাৰ টুকুনি কয়লা মাটি। বাগানৰ কাম হৈছে নাই? বাগানৰ কামটো নাই হোৱা। বাগানৰ কাম হোৱা নাই? মই বাগানত কাম খালি থাকোঁহে, বাগানত কাম নকৰোঁ। আপুনি বাগানত কাম নকৰে? আপুনি বাগানৰ ভোটাৰ নহয়, বাগানীয়া মানে বাগানৰ কাম আপুনি নকৰে? নকৰে, কিন্তু আপোনাৰ মতে উন্নয়ন হৈছে? ৰাস্তা পদূলি বনাইছে, এইটোতো চাইছোঁ। ৰাস্তা পদূলি বনাইছে? ৰাস্তা পদূলি বনোৱাৰ কাৰণে ভোট দিব নেকি মানুহে? যে মই অকলে দিলে নহ'ব ন, ৰাইজে কি কৰিছে আৰু। আপুনি কি ভাবে? মই আৰু কি ভাবিম আৰু, যোনটো দি আছে দিম আৰু ক'ৰবাত। যিটো দি আছে সেইটো দিম ক'ৰবাত, তেওঁ তেনেধৰণে ক'ব বিচাৰিছে। আমি যিহেতু ডিগবৈত আছোঁ, গতিকে নমস্কাৰ দাদা। ওচৰতে ঘৰ চাগে? ওচৰতে। আমি ডিগবৈ সমষ্টিলৈ আহিছোঁ গুৱাহাটীৰ পৰা। হয়। গতিকে ডিগবৈৰ কথা আমি জানিব বিচাৰিছোঁ। সন্মুখত 26ৰ নিৰ্বাচন আছে। হয়। কি দেখিছে এতিয়ালৈকে ডিগবৈত? কেনেকুৱা বতাহ চলিছে এতিয়া? আমি ৰাজনীতিৰ লগত জড়িত মানুহ নহয়। জড়িত নহয়, কিন্তু তথাপি আমি সাধাৰণ ভোটাৰ। সেই সাধাৰণ ভোটাৰকে আমি বিচাৰিছোঁ। ভোটাৰে কি বিচাৰে আচলতে? ভোটাৰ যেনেকৈ চলে তেনেকৈ ভালেই দেখিছোঁ। ভালেই দেখিছে? ভালেই দেখিছোঁ। আমাৰ সমষ্টি উন্নয়ন হৈছে। সমষ্টি উন্নয়ন হৈছে? আৰু হ'বলগীয়া নাই? আৰু আছে কৰিবলগীয়া, হ'লেও যথেষ্টখিনি কৰিলে আগৰ তুলনাত। আগৰ তুলনাত হৈছে যথেষ্ট বহুত। মানে আমি সন্তুষ্টি। আমি 51 চনৰ পৰা যদি চাওঁ 2016লৈকে কংগ্ৰেছৰ দখলতে আছিলে এইটো। হয়। ৰামেশ্বৰ ধানোৱাৰ এইটো সমষ্টিৰ পৰা 8 বাৰকৈ জিকিছে। হয়। তাৰপিছত সুৰেন ফুকন আহিছে। হয়। আপোনাৰ মতে মানে সুৰেন ফুকনৰ দিনত তাৰ আগতকে যিখিনি কাম হৈছিলে তাতকে বেছি এতিয়া কাম হৈছে? যথেষ্ট সন্তুষ্টি আমি। যথেষ্ট সন্তুষ্টি। হয়। বাকী কেণ্ডিডেট কোন হ'ব সেইটো সেইটো আমি আমাৰ বিচাৰ্য বিষয় নহয়, এইটো দলৰ সিদ্ধান্ত। দলে যি কৰে, দলে যি কৰে সেইটোৱে সিদ্ধান্ত হ'ব। কিন্তু আপুনি কৈছে যে আপুনি সুখী? সুখী, তেওঁ সুখী। কি কয়, কি হ'ব এইবাৰ ডিগবৈ? এতিয়া মই চিন্তা কৰি আছোঁ যে কামটো আগবাঢ়ি আছে। হয়। বিজেপি চৰকাৰৰ দিনত কামটো আগবাঢ়ি আছে, কিন্তু ভালেমান কাম কৰিছে। এতিয়া মই ক'ব নোৱাৰোঁ যদি কোনে আহে, কিন্তু আপোনাৰ মতে কাম হৈছে? মোৰ মতে কাম হৈ আছে। কাম হৈছে। তথাপি আগতে কেনেকুৱা কাম নহৈছিল, এতিয়া কি কি হৈছে কাম? এতিয়া উন্নতি হৈ আছে, আগবাঢ়ি আছে। আগবাঢ়ি আছে। ডিগবৈত কাম হৈছে মানে? কাম হৈ আছে, চবফালে কাম হৈ আছে। কাম হৈছে। আৰু ডিগবৈৰ সমস্যা বুলি ক'লে আপোনালোকৰ কি কি সমস্যা আছে এতিয়া? সমস্যা বুলি সেইটো লোকেল মানুহ কি কি আছে? লোকেল সমস্যা আছে, সমস্যাটো অলপ চলপ থাকিবই। এইটো মানে ছাকচেছ কেতিয়াও নহয়। এতিয়া আমি চিন্তা কৰি আছোঁ যে
আমাৰ বিজেপি চৰকাৰ যদি আৰু কাম আগবঢ়ায় তেনেহ'লে দেশখন উন্নত হ'ব, মানুহ নিবনুৱা ল'ৰা ছোৱালী চাকৰি পাব। থেংক ইউ। এতিয়া মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে ধৰি লওক এগৰাকী ভোটাৰে অকল লোকেল চেণ্টিমেণ্টত ভোট দিয়ে যে ঠাইখিনিৰ কাৰণে নে দেশৰ কথাও চিন্তা কৰে? না, চবফালে চিন্তা কৰিব লাগিব। আমাৰ চবফালে চিন্তা কৰিব লাগিব। অকল মানে লোকেল কথাটোৱেই নহয়, অকল লোকেল কথাটো নহয়, চব দেশৰ কাৰণে। দেশৰ কোনবোৰ কথা আপোনালোকে চাই সাধাৰণতে? আমাৰ উন্নতি চাই বাছ। উন্নতি। থেংক ইউ। উন্নতি চাই আৰু তেওঁ কৈছে যে উন্নতি চাব আৰু উন্নতি তেওঁলোকে চাইছে, দেখিছে, সেই সম্পৰ্কেও কৈছে। এনেকুৱা দৃশ্য খুব কম আজিকালি কম দেখা যায়। চাইকেলত এয়া পাম্প দি আছে চকাত। দাদা নমস্কাৰ, ভালে আছে? ভালে আছে, কওক। আমি জানিব বিচাৰিছোঁ ডিগবৈ সমষ্টিৰ কথা। ডিগবৈ, আগৰ ডিগবৈ আৰু এতিয়াৰ ডিগবৈ পাৰ্থক্য কিবা আছে নে নাই? দুই একে কৈছে যে পাৰ্থক্য হৈছে। এতিয়া কথাটো হ'ল যে এই সমষ্টিটোত আৰু কিবা কাম থাকি গৈছে নেকি বহুত কৰিবলগীয়া? যিমানখিনি সপোন দেখিছিলে তিমান হৈছে নে নাই হোৱা? তেনেকুৱা মানুহৰতো অভাৱ নাই আৰু সপোনটো লাগেই আৰু বাঢ়িবই লাগিব, বাঢ়ি গৈ থাকে আৰু লাগিব, যিমানে লাগে আৰু বেছি লাগে, সেইটোৱে কথা আৰু ব্যক্তিগত জীৱনত যেনেকুৱা হয় তেনেধৰণে এতিয়া যথেষ্ট হৈছে, আগতকে যথেষ্ট হৈছে। ডিগবৈত তথাপি আপুনি ডিগবৈখন দেখিছে, আৰু কি কি প্ৰয়োজন তথাপি আপুনি যদি আপোনাক সোধা যায় কি হ'লে আৰু ভাল পায়? সেইটো এতিয়া কেনেকৈ কম ফটককৈ। তথাপি আপুনি নতুন নৱ প্ৰজন্মৰ কাৰণে বোলে আহিবলগীয়া দিন যিখিনি প্ৰজন্ম আহি আছে তেওঁলোকৰ কাৰণে ডিগবৈখনে এনেকুৱা এটা দিয়ক যিটো কাম হ'ব। শিক্ষানুষ্ঠানবিলাক ভাল হ'ব লাগে আৰু হয়, হস্পিটেলবিলাক উন্নতি হ'ব লাগে আৰু হৈছে নাই? এতিয়া হৈছে আৰু উন্নত হোৱাটো বিচাৰোঁ। আৰু উন্নত হোৱাটো বিচাৰে তেওঁৰ মতে। হৈছেও, এতিয়া নোহোৱা নহয়, হৈ আছে। খুৰা নমস্কাৰ। ওচৰতে ঘৰ? ডিগবৈ। ডিগবৈ। আমি নিৰ্বাচনৰ কথা পাতি আছো। নিৰ্বাচন আহি আছে, 26ৰ নিৰ্বাচন। আপুনি বহু বছৰ ভোট দিলে, বছৰে বছৰে ভোট দি আছো। কি হ'ব এইবাৰ ডিগবৈ? ভালেই হ'ব। ভালেই হ'ব। ভালেই হ'ব। একে আশাৰে ভাল হ'ব। একে আশাৰে ভাল হ'ব। এতিয়া কাৰ ভাল হ'ব? কাৰ ভাল হ'ব? চবৰে ভাল হ'ব। চবৰে ভাল হ'ব। চবৰে ভাল হ'ব। চবৰে ভাল হ'ব। কি কয়? চবৰে ভাল হ'ব। চবৰে নিশ্চয় চবৰে ভাল হ'ব। কাৰণ কেলে এতিয়া নতুন প্ৰজন্ম আমি যেনেকে উঠি আহিছো, যিবিলাক দেখিছো নিশ্চয় ভাল লাগিছে আৰু ইয়াতকে ভাল হোৱাটো বেছি বিচাৰো। আৰু যি চকু দেখা মতে এইবিলাক ৰাস্তা পদূলি যেনেকে চাফ চিকুণ থাকিব লাগে তেনেকে চাফ চিকুণ হৈ আছে। ইয়াতকে আৰু কি লাগে আমাক? ইমানখিনি লাগে। আৰু যিখিনি ডিগবৈ সমষ্টিৰ পৰা বা ইয়াৰ আমাৰ টিংৰা সমষ্টিৰ পৰা বা যিখিনি দেখিব পাব লাগে, নিশ্চয় বহুত সুবিধা পাইছো, বহুত ভাল লাগিছে আমাৰ। পাইছো, নিশ্চয় পাইছো। যাৰ ফালৰ পৰা হ'ব লাগে আপোনাৰ ধৰক মানে এইটো পলিচিনৰ কথা ক'ব নাযাওঁ বাৰু, কিন্তু যিটো দেখিছো ভাল লাগিছো, বহুত ভাল লাগিছো। কংগ্ৰেছৰ দিনত ইয়াৰ আটাইতকৈ বেছি যদি চাওঁ আমি, অকণমান ওপৰলৈ যদি আপুনি উঠি আহে, হাফ পেণ্ট একো নহয়, আপোনাৰ হাফ পেণ্ট নুঠে আহক। আমি ডিগবৈ সমষ্টিটো আমি যেতিয়া চাওঁ যে কংগ্ৰেছৰ দখলত অধিক সময় আছিলে। নিশ্চয় নিশ্চয়। আপুনি 1951ৰ পৰা 2016 চনলৈকে 65 বছৰ আছিলে কংগ্ৰেছ। নিশ্চয় নিশ্চয়। তেতিয়া কাম হৈছিলে নাই? কাম হৈছিলে মানে মইতো ইমানটো এজৰ ল'ৰা নহয়, তেতিয়াতো মই গম নাপাওঁ। কিন্তু এতিয়া যিটো উন্নত দেখিছো বহুত ভাল দেখিছো। নিশ্চয় ভাল দেখিছো। কাৰণ কেলে আমাৰ পঢ়া শুনা ল'ৰা ছোৱালীয়ে যিখিনি চাকৰি পাইছে বা যিটো কাম পাইছে, নিশ্চয় বহুত ধুনীয়া সুবিধা পাইছে। নিশ্চয় পাইছে। সেইটো ক'বলগীয়া বা ব্যক্তিগত কথাও নহয়, যিটো দেখিছো সেইটো ক'ব লাগিব ন আপোনাৰ। আৰু আমি বেয়া বুলি ক'ব লাগিব। আৰু আমি চাওক, এতিয়া মই নিজে বিজনেছ কৰোঁ। বিজনেছ মানে কি ধৰ কিবা এটা কাৰোবাৰ কৰি আছো, ধুনীয়াকে চলি আছো। আগত কেনেকে চলিছো সেইটো গম পোৱা নাই, কিন্তু এতিয়া চলি আছো, বহুত ধুনীয়া চলি আছো। বৰ্তমান মানে মই সুখত আছো। বৰ্তমানটো তেওঁ সুখত আছে। ব্যক্তিগতভাৱে তেওঁ কৈছে যে বৰ্তমানটো তেওঁৰ ভাল চলি আছে। আমি নমস্কাৰ। মই অলপ আগত মানে ডিগবৈ বিধানসভা সমষ্টি আপোনাৰ? ডিগবৈ। আমি নিৰ্বাচনৰ কথা পাতি আছো। 26ৰ নিৰ্বাচন আহি আছে, কেনেকুৱা দেখিছে? কি হ'ব পাৰে এইবাৰ ডিগবৈ? মানে কি হ'ব এতিয়া? যিটো চৰকাৰ চলি আছে সেইটোৱে হ'ব নেকি? মোৰ হিচাপত এনেকুৱাই লাগে। এইটো যিটো চৰকাৰ চলি আছে সেইটোৱে হ'ব। মানে চৰকাৰটো বাৰু সেইটো বুজি পালো। ডিগবৈটোত কেনেকুৱা দেখিছে? ডিগবৈ সমষ্টিটো এইটো আগত যিটো বিধায়ক আছিলে সেইটোৱে হ'ব নেকি? মোৰ লিখিয়াত সেইটোৱে হ'ব। মোৰো অনুমানটো ৰিপিটে হ'ব। তেওঁৰ অনুমান যে ৰিপিট হ'ব। বৰ্তমানৰ যি আছে সেয়াই আগবাঢ়ি যাব। নমস্কাৰ দাদা।
ওচৰতে ঘৰ ওচৰতে আমি অকণমান নিৰ্বাচনৰ কথা পাতিছোঁ আৰু ডিগবৈ সমষ্টিৰ কথা পাতিছোঁ। ডিগবৈ সমষ্টিত হ'বলগীয়া কি আছিলে, কি হ'ল আৰু কি আৰু হ'ব পাৰে? এনেইতো উন্নতি বহুতখিনি কৰিছে আমাৰ সুৰেন ফুকন ডাঙৰীয়া, বহুতখিনি উন্নতি কৰিছে, নকৰা নহয়। কিন্তু তেওঁ যেনেকৈ ডেভেলপ হৈ থাকিব সেনেকৈ ভাল লাগিব, আৰু ডেভেলপ কৰিবলৈ বহুত আছে। তেখেতে নিশ্চয় কৰিব আগন্তুক দিনত, এইটো গম পাওঁ। কেলে তেখেতে দুখীয়া মানুহৰ কাৰণে, যেনেকৈ মানুহৰ কাৰণে, চবৰ কাৰণে ভাল। আৰু ইয়াত শান্তি পূৰা আছে, শান্তি আছে। শান্তিৰ কাৰণে আমাক বহুত ভাল লাগে, সেইটোৱে আৰু। আমি এতিয়া ইণ্ডাষ্ট্ৰীৰ কথা বিভিন্ন সময়ত বিভিন্ন সমষ্টিত ওলাই যে তেওঁলোকৰ নিজাৰ ঠাইত যদি এটা ইণ্ডাষ্ট্ৰী হ'লহেঁতেন, ইয়াত ডিগবৈত তেনেকুৱা সম্ভাৱনা আছে নাই? নিশ্চয় আগন্তুক দিনত হ'ব লাগে, হয় হয় নিশ্চয় হ'ব, ডেভেলপ হৈ আছে আৰু হ'ব নিশ্চয়, ইমানটো জানো। আৰু হ'ব তেওঁৰ মতে আৰু উন্নয়ন হ'ব, ডিগবৈ সমষ্টিত উন্নয়ন হ'বলগীয়া আছে। আপুনি ইয়াৰে ভোটাৰ? ডিগবৈৰে? ডিগবৈ টিংৰাই আমাৰ একে। এতিয়া ডিগবৈ সমষ্টিত এবাৰ কি দেখিছে, 26ত কি হ'ব? ভালেই হ'ব, আমাৰ বিজেপি যাব লাগে। বিজেপিয়ে যাব লাগে, বেলেগ যাব নালাগে নেকি? নাই আমি কিয় বেয়া পায়? বিয় পৰা নাই, মানে আমাৰ যোনে ভাল কাম কৰিছে তাক ভালেই ক'ম। আৰু বেয়া পাই যাব নহয়, নাই বেলেগে ইয়াত বেয়া নাপায়, বেয়া নাপাব নেকি? নাপায়, এইটো নায়েই তেনেকুৱা কাম কৰা মানুহ। বেছিকে মৰম কৰে, কাবাক নকৰে? নাই নাই সেইটো নাই, কাম কৰা মানুহ লাগেতো। কামত কাম ভাল চলি আছে, আমাৰ কোনো ডিষ্টাৰ্ব হোৱা নাই। বিজেপি ভাল চলিছে, বিজেপি ভাল, খোৱা বোৱা ভালেই দিছে, সকলো ভাল দিছে। খোৱা বোৱাও ভাল দিছে। কি বেয়া? চাউল আৰু দালি আৰু আপোনাৰ আটা, চেনি, নিমখ আপুনি পাই আছে? পাই আছো। পাই আছে, তেওঁ কৈ আছে পাই আছে, তেওঁৰ ঘৰৰ মানুহে পাই আছে। নমস্কাৰ। ভালে আছে? ভাল। আমি ইলেকশ্যনৰ কথা পাতি আছো। কি হ'ব এইবাৰ 26? কি দেখিছে ডিগবৈ? ভালেই আছে আৰু কি, ভালেই হ'ব। ভালেই হ'ব, ভাল হৈ আছে, ভালেই হ'ব। ভালেই হৈ আছে, ভালেই হ'ব। ভাল হৈ আছে জানো সঁচাকে? এতিয়ালৈকেতো যিটো দেখিছো ভালেই হৈ আছে, ইমান আগৰ হিচাপততো ভালেই হৈ আছে। ভালেই হৈ আছে মানে আপুনি কংগ্ৰেছৰ দিনৰ কথা কৈছে, তেতিয়া বেয়া? যেনেকা হওক, মইতো সেইটো ক'ব নোৱাৰো, মই যিটো কৈ আছো সেইটোৱে কথা, বুজিছে? যিটো এইটো আপুনিও বুজি পাই আছে কোনটো কি হৈ আছে, সেইটোৱে কথা। আৰু আমিনো পাৰ্টি বাজিত গৈ কি লাভ আছে? যোনটো ভাল হৈ আছে সেইটো আমাৰ কৰিবই লাগিব। আমাৰ ৰাইজৰ কি লাগে? ভালেই লাগে। আমিতো আৰু ডাঙৰ সপোন নেদেখো, আমাৰ নৰ্মেল জীৱনটোতে বাছ খাই বাই জীয়াই থাকিব পাৰি, বাছ ইমানখিনিয়ে কথা আমাৰ। আৰু যিটো হৈ আছে বেয়াটো পোৱা নাই, ভালেই পাই আছো। ৰাস্তা ঘাট উন্নয়ন ভালেই হৈছে। কি হৈছে আৰু এটা কথা, মই আৰু এগৰাকী ভোটাৰৰ সৈতে কথা পাতোতে সুধিছিলো যে মানুহ এগৰাকীয়ে যেতিয়া ভোট দিব যায় অকল লোকেল চেণ্টিমেণ্টটো ভাবি যায় নে একে ওপৰকে দেশৰ কথাও ভাবে? নাই, সেইটোতো লোকেলো ভাবিব লাগিব, কেলে আমি ইয়াতে যেতিয়া আছো। তাৰপিছত লগে লগে সেইটোও ভাবিব লাগিব, তাতে কেনেকৈ কি হৈ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই দুটাই হৈ আছে। এতিয়া যেনেকৈ দুইফালে ভালেই হৈ আছে, তো আমি ইয়াতো যদি ভাল নকৰোঁ আগতনো কেনেকৈ ভাল হ'ব? আগতনো কেনেকে ভাল হ'ব মানে আপুনি ক'ব বিচাৰিছে যে ইঞ্জিন বিকল হ'ব নালাগে? ইঞ্জিন যেতিয়া ভাল চলে, এটা ইঞ্জিন বেয়া হ'লে আৰু এটা চলাই যাব পাৰিব, এটাই যদি বেয়া হৈ যায় কেনেকে হ'ব? দাদা ইয়াতে ঘৰ ওচৰতে? মোৰ ইয়াত নহয়, ডিগবৈ। ডিগবৈ সমষ্টি আপোনাৰ। আমি 26ৰ কথা পাতি আছো। ডিগবৈটোতো একদম পুৰা চাই দিয়াৰ লগে লগে দেখি যে 1951 চনৰ পৰা 2016লৈকে কংগ্ৰেছৰ আছিলে, তাৰপিছত বিজেপি আহিলে, দুবাৰ বিজেপি হৈছে। ক'ৰবাত আৰু মানে উন্নয়নৰ কথা চবেই কৈছে, দাদাই কৈছে, বিভিন্নজনে কৈছে যে উন্নয়ন হৈছে, ভাল হৈছে, আগতকে বহুত ভাল হ'ল। আৰু ভাল হ'বলগীয়া কি আছে ইয়াত? ভাল হ'বলগীয়া মানে কি, আজি 2 বছৰ দিন হ'লে ড্ৰেইনৰ কাম চলি আছে, আৰু এই উন্নয়নে হৈ আছে। এই 2 বছৰ ধৰি আজি চলিয়ে আছে, আৰু কেইবছৰ লাগিব, কি বাকী আছে? মানে আপোনাৰ মতে আৰু হ'ব লাগিছিলে, এইবিলাকতো হোৱা নাই? এইবিলাকতো আপোনাৰ এবছৰ নালাগে, 6 মাহত কাম কমপ্লিট হ'ব লাগিছিলে। আজি 2 বছৰ হৈ গ'লে কমপ্লিটে হোৱা নাই। এই নলাটোৰ কথা কৈছে আপুনি? এইবিলাক নলা য'তে ত'তে মানে কৰিব পৰা নাই, সেয়া কৰিব পৰাই নাই। 26ত কি হ'ব আপোনাৰ? 26ত কি হ'ব? এতিয়া চৰকাৰ বদলি, মানে মানুহে চৰকাৰখন বদলি কৰিব লাগে, তেতিয়া অলপ উন্নতি হ'ব। বদলি বিচাৰিছে, কিন্তু বহুত মানুহে কৈছে দেখোন বদলি নাই, চৰকাৰখন বদলি হ'ব লাগে। একেজনে মানুহকে খাবলৈ দিলে মানে কি হয়, গুজে গজালি হৈ পৰে। কিন্তু বহুত মানুহে দেখোন কৈছে ক'ব পাৰে, চবৰে মতামত বেলেগ। কি ভাবে আপুনি? চৰকাৰখন বদলি হ'ব লাগে। বদলি হ'ব লাগে। ইফালে আপোনালোকে বদলি বিচাৰে? নাই, আমাৰ উন্নয়ন বিচাৰো, চৰকাৰ যিয়ে আহক, আৰু ৰুলিংটো ভালেই চলি আছে, ইমানেই ভালেই চলি আছে। তেওঁৰ মতে ভালেই চলি আছে। ইফালে আমি আৰু কথা পাতিম, আমি ইফালেও কৈছে যে ভালেই চলি আছে, তেওঁলোকে পৰিৱৰ্তন তেওঁলোকে নিবিচাৰে। নমস্কাৰ।
আমি 26ৰ নিৰ্বাচনৰ কথা পাতিছো এতিয়া দুগৰাকী ছাব্বিছৰ নিৰ্বাচন ইতিমধ্যে আমি বিজেপি চৰকাৰৰ সপক্ষে আছোঁ কাৰণ বহুত কাম কৰিছে বিজেপি চৰকাৰ বিশেষকৈ জনসাধাৰণৰ কাৰণে বহুত কাম কৰিছে সেইকাৰণে সেই অনুপাতে আমি বিজেপি চৰকাৰ ছাপোৰ্ট কৰিছোঁ এইমাত্ৰ দুগৰাকী লোক পালো তেওঁলোকে কৈছে যে তেওঁলোকক এইটো পৰিৱৰ্তন লাগে তেওঁলোকে চৰকাৰ চৰকাৰ পৰিৱৰ্তন নহয় জনক আঁচনি পৰিৱৰ্তন লাগে মানে সেইটোৱে বিচাৰিছোঁ চৰকাৰ পৰিৱৰ্তন বিচাৰোঁ মানে কি কি পৰিৱৰ্তন বিচাৰিছে আপোনালোকে জনসাধাৰণৰ মানে এইবিলাক জনসাধাৰণৰ উন্নতিটো আৰু মানে বেছি হওক আৰু বেছি হওক সেইটোৱে কামনা সেইটোহে বিচাৰিছে তেওঁলোকে চৰকাৰৰ পৰিৱৰ্তন তেওঁ কৈছে যে চৰকাৰৰ পৰিৱৰ্তন তেওঁলোকক নালাগে আমি ডিগবৈৰ কথা পাতি আছো ডিগবৈ সমষ্টিত কি হ'ব আৰু কৈছোৱেই যে 1951 চনৰ পৰা এই সমষ্টিটোত আমি দেখিছোঁ 2016লৈকে কংগ্ৰেছ জয়ী হৈ আছিল সুদীৰ্ঘ 65 বছৰ কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি ৰামেশ্বৰ ধানোৱাৰ ৰেকৰ্ড সংখ্যক এই সমষ্টিৰ পৰা জয়ী হৈছিল 1978 চনৰ পৰা 2016লৈকে তেওঁ বিধায়ক হৈ আছিল এই সমষ্টিটোৰ পৰা আৰু তাৰপিছত অৱশ্যে 2016ৰ পৰা 2021 দুটাকৈ নিৰ্বাচনত জয়ী হৈছে বিজেপিৰ সুৰেন ফুকন এইবাৰ পিছে কি হ'ব ইতিমধ্যে বহুতো লোকৰ সৈতে আমি কথা পাতিছোঁ আৰু কিছু কথা পাতিম ডিগবৈ সমষ্টিৰ আভাস আপোনালোকক দিয়াৰ চেষ্টা কৰিম মই এই মুহূৰ্তত উপস্থিত আছোঁ ডিগবৈৰ আটাইতকৈ বিখ্যাত মিঠাইৰ দোকানখনত এইখন হৈছে শৰ্মা চুইটছ শৰ্মা চুইটছলৈ মানুহ আহে শৰ্মা চুইটছৰ সৈতে বহু মানুহ জড়িত হৈ থাকে শৰ্মা চুইটছত একাপ চাহ খাবৰ বাবে বহু মানুহৰ ভিৰ হয় এই মুহূৰ্তত মই শৰ্মা চুইটছত খুব ধুনীয়া তেওঁলোকে এইটো কি ঢোকলা নেকি কেনেকৈ কি কি দিয়ে ইয়াত मैदा घी दूध বেলেগ ডিজাইনৰ খুব ধুনীয়াকৈ তেওঁলোকে বনাইছে আৰু আমি কথা পাতিম ইয়াত যিসকল লোক আছে দাদা নমস্কাৰ ওচৰতে ঘৰ হ্যাঁ মিশনপাড়া ডিগবৈ সমষ্টি ইলেকশ্যন আহি আছে 26ৰ ইলেকশ্যন কি দেখিছে ডিগবৈ কি হ'ব এইবাৰ এইটো মই ক'ব নোৱাৰো কি হ'ব না তথাপি এতিয়ালৈকে কিবাটো দেখিছে আমি বেলেগত কথা পাতিছোঁ তেনেকৈ মানুহে কোৱা আৰম্ভ কৰিছে যে এনেকুৱা ধৰণৰ হ'ব হৈছে যিখিনি হ'বলগীয়া হৈছে নাই কামটো হৈ আছে কাম হৈছে পাক্কা হৈছে মোৰ লাগে বিজেপি আহিব কংগ্ৰেছ আহিব নোৱাৰে কংগ্ৰেছটো ইয়াত বহুত বছৰ কংগ্ৰেছ আছিলে এইটো ঠিক মোৰ লাগে যেনেকুৱা যে বিজেপি কামটো বহুত কৰি আছে কাম কৰাৰ কাৰণে আহিব কাম কৰাৰ কাৰণে মানুহে যে আগৰ যে একটা কি বলে এইটো মানে ইউনিটি আহিলে এতিয়া মানে ইউনিটি আছে বুলি আপুনি ভাবে আৰু উন্নয়ন হৈছে বুলি ভাবে উন্নয়নটো হৈছে বুলি ভাবে আমি অকণমান বাহিৰলৈ যাম নমস্কাৰ ক'ত ওচৰতে ঘৰ নহয় মোৰ বগাপানী ঘৰ বগাপানী ডিগবৈ সমষ্টি ডিগবৈ সমষ্টি আমি পাৰ হৈ আহিছোঁ ডিগবৈত এবাৰ কি দেখিছে কি হ'ব 26ৰ ইলেকশ্যন পাইছেহি ঠিকে আছে বাকীতো আমি বেয়া দেখা নাই বেয়া দেখা নাই নাই ইয়া কি হ'ব যিটো বৰ্তমান আছে সেইটোৱে থাকিব চেঞ্জ নহয় কেতিয়া ডেভেলপমেণ্ট কাম কৰিছে না পাব্লিকক কি লাগে কামহে লাগে কাম কৰিছে তাৰো কি লাগে তথাপি কাম বুলি কোৱাৰ লগে লগে আপোনালোকে কেনেকুৱা কি কাম দেখিছে কাম মানে কি আজিকালিতো প্ৰায়তো এইটো মানে আপোনাৰ কি ৰোড আৰু এইটো ডেভেলপমেণ্টৰ কাম ব্যৱস্থা বাকী আপোনাৰ ইমপ্লয়মেণ্টৰ কামটো মানে কমিউনিকেশ্যন ঠিকে আছে ঠিকে আছে আৰু বাকী ধৰক পঢ়া শুনাটো ঠিকে আছে এইটোতো বেয়া নাই হস্পিটেলো ঠিকে আছে আগৰ পৰাতো ডিগবৈ হস্পিটেল বহুত ভাল হৈছে বহুত ভাল আগতকৈ ভাল হৈছে তেওঁলোকে সেইকাৰণে ভাবিছে যে ইয়াত ডিগবৈত তেনেধৰণৰ পৰিৱৰ্তনৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰা নাই আমি ডিগবৈ সমষ্টিৰ কথা পাতি আছো 26ৰ ইলেকশ্যন আহি আছে ডিগবৈত কেনেকুৱা যিটো উন্নয়নৰ সপোন দেখি ভোট দিছিলে তেনেধৰণৰ উন্নয়ন হৈছেনে উন্নয়ন হোৱাটো হৈছে নাই বুলি নকওঁ কিন্তু আমাৰ চাৰ্লি টাউনত একো হোৱা নাই টাউনৰ ৰাস্তা ঘাট আপুনি দেখিছে ইমান ধূলি উৰি আছে যিমান বিজনেছমেনৰ আছে চবৰ দোকানত ধূলি উৰাইছে ছোৱালী ল'ৰা স্কুললৈ যায় ধূলি উৰি যায় আকৌ ধূলি লাগে ধূলিৰ কাৰণে ইনফেকশ্যন হৈ থাকে এইটো সমস্যা আমাৰ টাউনত আছে টাউনৰ ভোটাৰে কি ভাবিব এইবাৰ ডিগবৈ টাউনৰ ভোটাৰে ভোট দিয়াটো চবৰ অধিকাৰ আছে ভোটটো দিবই কিন্তু মানুহ চাই কোনে উঠিছে কি আছে এইটো পিছৰ কথা কেণ্ডিডেট চোৱা যাব এবাৰ পাৰ্টি চাবনে নে কেণ্ডিডেট চাব পাৰ্টিটো কোনো উঠিব পাৰে কেণ্ডিডেট কেনেকে আছে কি আছে মানুহ ভাল আছে নে নাই কেনেকে আছে এইটো চাব লাগিব চোৱাৰ পাছতে কিবা এটা
সিদ্ধান্ত তাৰ পিছত ল'ব যে কেনেধৰণৰ মানুহে ইয়াত নিৰ্বাচনটো খেলে। আমি নমস্কাৰ, ক'ত ওচৰতে ঘৰ? আমি কথা পাতি আছোঁ ২৬ৰ নিৰ্বাচনৰ ডিগবৈ সমষ্টি, আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি। এটা সময়ত আমি দেখিছোঁ ৫১ চনৰ পৰা ২০১৬ চনলৈকে সমষ্টিটোত কংগ্ৰেছেই শাসন কৰিলে, তাৰপিছত বিজেপি আহিল। এতিয়া বিজেপিৰ ক্ষেত্ৰত বহু লোকে কৈছে যে টাউনৰ যেনেধৰণৰ উন্নয়ন হ'ব লাগিছিল হোৱা নাই, বাকী চাইডে উন্নয়ন হৈছে বুলি কৈছে। কি দেখিছে, কি হ'ব এইবাৰ? ৰাস্তা দিশবোৰ চব ঠিকেই দেখিলোঁ, হয়, কিন্তু বাকী যোনখিনি উন্নয়ন হ'ব লাগিছিলে সেই হিচাপে হোৱাগৈ নাই। মানে প্ৰগ্ৰেছটো শ্ল' আৰু শ্ল' প্ৰগ্ৰেছ। মই মোৰ হিচাপত আৰু এইটো মোৰ পাৰ্চপেক্টিভ, যেনেকৈ মানুহে মানে চবে নিজে দেখে আৰু মোৰ ভাৱনা ধাৰণা সেইটো আৰু বাকী আপোনাৰ বাকী চবটো ঠিকেই আছে। ২৬ৰ নিৰ্বাচনত কি হ'ব? ইয়াত কিবা প্ৰভাৱ পৰিব? এই শ্ল' প্ৰগ্ৰেছে কিবা প্ৰভাৱ পেলাব? এতিয়া সেইটো ৰাইজে ক'ব, সেইটো সময় দেখা যাব আৰু বাকী সিমানটো। এতিয়ালৈকে তথাপি আপোনালোকে ধৰক সমষ্টিটোক লৈ চিন্তা চৰ্চা কিবা হৈছে যে এইবাৰ এনেকুৱা হ'ব পাৰে, হাৱা কিবা ওলাইছে? হাৱা এনেকুৱা এতিয়ালৈকে ওলোৱাগৈ নাই, কিন্তু আপোনাৰ সময়তহে দেখা যাব একজেক্টলি কি হয়। সময়ত দেখা যাব। যুঁজখন কেনেকুৱা হ'ব বুলি ভাবে? যদি ধৰি লওক কংগ্ৰেছৰ এজন প্ৰাৰ্থী থাকিল, বিজেপিৰ এজন থাকিল, মেজৰিটি চাওক বিজেপিৰ ফালে যায় যিহেতু বিজেপিয়ে যাব। বিজেপিয়ে যাব। কংগ্ৰেছৰ তেনেকুৱা অৱকাশ নাথাকিব কংগ্ৰেছ জয়ৰ? কাৰণ তেওঁ ইয়াত সেনেকুৱা প্ৰাৰ্থী এনেকুৱা কোনো নাই যে মানে কংগ্ৰেছৰ ফালে বেছি ছাইডটো ল'ব পৰা। বিজেপিৰ কেণ্ডিডেটক লৈ কিবা আছে নেকি, চিন্তা চৰ্চা হৈছে নেকি? নাই, সেনেকুৱাকে মই বিশেষকে মই ভবাগে নাই আৰু ভবাগে নাই। তেওঁ নিজৰ কথা কৈছে, খুব ধুনীয়াকে কৈছে যে প্ৰগ্ৰেছটো যেনেধৰণে হ'ব বুলি ভাবিছিলে তেনেধৰণে নাই হোৱা। নমস্কাৰ, ওচৰতে ঘৰ? ভালে আছে? ভালে ভালে। আমি ২৬ৰ ইলেকশ্যনৰ কথা পাতি আছো। আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি, কি হ'ব, কি দেখিছে ডিগবৈ, কেনেকুৱা হ'ব? ঠিকে দেখিছো, মানে যেনেধৰণে ভাবিছিলে তেনেধৰণে হৈ আছে নে ডিগবৈ? নাই অলপ আছে, আসোঁৱাহ বহুত আছে বাৰু, এইবিলাক এতিয়া আকৌ দিয়াচোন, দেখা যাওক কি হয়। নমস্কাৰ, ক'ত ওচৰতে ঘৰ দাদা? নাই মোৰ বালিজান, মানে ডিগবৈ সমষ্টি। কি হ'ব এইবাৰ ডিগবৈ, কি দেখিছে? এতিয়া কি ক'ব নোৱাৰিছো কি হ'ব। তথাপি এতিয়া ধৰক বহুত ঠাইত এনেকুৱা হয়, চাহৰ আড্ডা এটা বহিছে, ক'ৰবাত পাণৰ দোকান এখনত গৈছে, মানুহে আড্ডা মৰা আৰম্ভ কৰে, তেনেকুৱা আড্ডা হৈছে নাই এতিয়ালৈকে? আড্ডাটো বোৱা নাই। আপুনি আড্ডাত ভাগ নলয়? নাই। তথাপি ক'ৰবাত কিবা শুনিছে যে কেনেকুৱা হ'ব এইবাৰ ২৬? এতিয়া কি হয়, এতিয়া কোনপিনে যায় ক'ব নোৱাৰিছো ন। উন্নয়ন হৈছে নাই? উন্নয়নতো হৈছে। উন্নয়ন হৈছে। মানুহে উন্নয়ন চাবনে নে বেলেগ কিবা চাব ইলেকশ্যনত ভোট দিব জানে? ধৰি লওক কাইলৈ ভোট আছে, আপুনি দীঘলীয়া শাৰীত আছে, আপুনি কি ভাবি ভোট দিবলৈ যাব? এতিয়া চাম কি হয়, ক'ব নোৱাৰিছো এতিয়া কয় মানে মনে মনে থকা ভোটাৰ আপুনি? আপুনি চাইলেণ্ট ভোটাৰ? চাইলেণ্ট ভোটাৰ। আমি ইফালেও আমি কথা পাতিম। নমস্কাৰ বাইদেউ, ভালে আছে? কমলা খোৱাত ঠিকে আছেনে? ঠিকে আছে। ঠিকে আছে। ঠিকে আছে। কেনেকুৱা ব্যৱসায় বাণিজ্য ঠিকে চলি আছে? ঠিকে নাই, একদম পুৰা মন্দা চলি আছে এতিয়া। মানুহ বহুত কম? বহুত কম। মানুহে কৈছে যে এনেও ডিগবৈ টাউনত মানুহ কমেই থাকে, আৰু কমিছে বুলি কৈছে। আৰু কমি গৈছে, অনলাইন চব হেৰি কৰি দিছে। অনলাইনে খাই দিছে? অনলাইনে খাই দিছে। অনলাইনে কিন্তু সৰু সৰু ব্যৱসায় বহুত খালে, তেনেকুৱা বহু ব্যৱসায় নষ্ট হৈছে। মানুহে আজিকালি ঘৰত থাকি কমলা এটা লাগিলেও অনলাইনত দি দিব পৰা ব্যৱস্থা হৈছে, ব্লিংকিট আহিছে, চব্জি টব্জি চব অনলাইনতে থাকে আজিকালি, চব থাকে। আদা নহৰু লাগিলে সেয়াও অনলাইনত আহি যায়। এতিয়া কথাটো হৈছে আমি ২৬ৰ নিৰ্বাচনৰ কথা পাতি আছো। ডিগবৈ সমষ্টি কি দেখিছে, কি হ'ব এইবাৰ ২৬ত ইয়াত ডিগবৈ? কি হ'ব আৰু দোকান চোকান আৰু চব মন্দা হৈ যাব, চব অনলাইনে চলি থাকিব আৰু কি। নাই, ইলেকশ্যন আহি আছে, ইলেকশ্যনত কি দেখিছে, কি হ'ব পাৰে? ফিউচাৰটো ভাল হ'ব লাগে। ফিউচাৰটো ভাল হ'ব। ফিউচাৰ ভাল হ'ব ডিগবৈ? পাক্কা ফিউচাৰ আছে? ফিউচাৰ ভাল আছে। ভাল আছে। ফিউচাৰৰ কথা ভবা মানুহ যে বাস্তৱ এতিয়া কিবা বৰ্তমান যদিও খুব ভাল নহয় বুলি কৈছে, কিন্তু ফিউচাৰলৈ ভাল হ'ব। কি চাই মানুহে ভোট দিবলৈ যাব সেইটো কওক। মানে আমাৰ চৰকাৰ যে আছে, অসমৰ চৰকাৰ ভাল কৰি আছে, মুখ্যমন্ত্ৰীয়ে ভাল ওলালে অসম কাৰণে, সেইটো মানে তাৰ যে কি কয় দম বুলি যে বস্তু আছে, চবৰ লগত যোনটো সেইটো সি কৰিব পাৰে, সেইটো বহুত ভাল কৰি আছে, চব কিছু ভাল হৈ আছে। আপুনি সেইকাৰণে ভাবে যে ডিগবৈটো তেনেকুৱা হ'ব? ডিগবৈতো ঠিকে আছে, ডিগবৈতো হ'বই হ'ব।
হ'বই হ'ব এইটো 100% আছে 100%। তেওঁ কৈছে 100% হ'ব। ডিগবৈত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যে ভাল কাম কৰি আছে, দমত কাম কৰি আছে, আৰু সেইখিনিৰ প্ৰভাৱ নিৰ্বাচনটোতো পৰিব। আমি যিহেতু ডিগবৈ সমষ্টিত আছোঁ, গতিকে ডিগবৈ সমষ্টিৰ আমি কথাও পাতিছোঁ। নমস্কাৰ, ভালে আছে? ভালে আছোঁ। কেনেকুৱা ব্যৱসায়? ব্যৱসায় অলপ ঠাণ্ডা আছে। ঠাণ্ডা, মানুহ কম? মানুহ কম। ঠাণ্ডা দিন কাৰণে কম নে এনেও কম? এনেও কম আছে। আৰু খুব এতিয়া ব্ৰিজ চ্ৰিজ বনাই থকাৰ কাৰণে তেনেকুৱাও কিবা হৈছে নেকি? নাই, তাৰ কাৰণেতো তেনেকুৱা নহয়। এতিয়া 26ৰ নিৰ্বাচন আহি আছে, কি হ'ব ডিগবৈ? ডিগবৈতো এতিয়া বৰ্তমান কি এতিয়া হিচাপত যদি ক'বলৈ যাওঁ নিউ ইয়েৰটো ভাল হ'ব লাগে। 2026ত ভাল আশা থৈছোঁ, কি হয় তাৰপিছত 26ৰ ইলেকশ্যন কি হ'ব? ইলেকশ্যনততো কৈছে এতিয়া কেনেকৈ ক'ম ইলেকশ্যনৰ কথা, এতিয়া যি এতিয়া হ'ব তেতিয়া চাম কি হয়। আমি যিহেতু ডিগবৈত আছোঁ আৰু ডিগবৈত আমি কথা পতাৰ চেষ্টা কৰিছোঁ, ডিগবৈ সমষ্টিটোত কি হ'ব, ডিগবৈয়ে কি বিচাৰিব ডিগবৈয়ে 26ত? একচুৱেলি মই 26ত মই বিজেপিকে বিচাৰোঁ। একচুৱেলি মই ডিগবৈ এটাই মানে বস্তু বেয়া হৈ আছে, আমাৰ ডিগবৈৰ গভৰ্ণমেণ্টৰ যিটো মেডিকেল সেইটো একদম বেয়া, আৰু আমাৰ IOC যিটো এইটো ফেচিলিটি ইমান ভাল নহয়। আমাৰ মানে হেল্থত হেল্থৰ এইটো কৈ আছোঁ, মানে স্বাস্থ্য বেয়া, ডিগবৈৰ স্বাস্থ্য বেয়া, ইমানটো ভাল নহয়। ডিগবৈৰ স্বাস্থ্য ভাল হ'ব লাগিব। ভাল হ'ব লাগিব ফাৰ্ষ্ট এইটো। এতিয়া যদি মই কিবা প্ৰব্লেম থাকোঁ, আজি দুজন ঘৰৰ মানুহ আছে, কিবা হ'লে ৰেফাৰ কৰি দিয়ে ডিব্ৰুগড়, সেইটো বেয়া। কিবা ইয়াত ফেচিলিটি হ'ব লাগে, কিন্তু এইটো এটা ৱেলৰি আমাৰ IOC যিটো আছে সেইটো ভাল হ'ব লাগে, কিন্তু IOCত ইমান ফেচিলিটি ভাল নহয়, কিবা হ'লে ৰেফাৰ কৰি দিয়ে ডিব্ৰুগড়। চবেতো সম্ভৱ নহয়, সম্ভৱ নহয় সকলোৰে কাৰণে। ফাৰ্ষ্ট আমাৰ মেডিকেল সেইটো ভাল হ'ব লাগে, মোৰ এইটোৱে মানে আত্মনিৰ্ভৰ হ'ব লাগে মেডিকেলৰ ক্ষেত্ৰত, আত্মনিৰ্ভৰ হ'ব লাগে। ডিগবৈ যদি হেৰি হয় স্বাস্থ্যত ভাল হ'ব লাগিব, স্বাস্থ্য ভাল হ'ব লাগিব। এতিয়া আপুনি কৈছে যে প্ৰথমতে ক'লে যে বিজেপিক আপুনি বিচাৰে, সেইটো মই বিজেপি বিচাৰোঁ। কংগ্ৰেছে কৰিব নোৱাৰিব নেকি এইটো? সেইটো মই ক'ব নোৱাৰোঁ। মই একচুৱেলি মোৰ ভোট একচুৱেলি বিজেপি। তেওঁৰ স্পষ্ট কথা, বিজেপিৰ তেওঁৰ ভোট, আৰু তেওঁ এইটোও কৈ দিছে যে মেডিকেল স্বাস্থ্য ভাল হ'ব লাগিব, ডিগবৈৰ স্বাস্থ্য ভাল হ'ব লাগিব। ইমান সময় আপোনালোকে চাই আছিলে ডিগবৈ বিধানসভা সমষ্টিক লৈ আমি প্ৰস্তুত কৰা সদৰে সমষ্টিয়ে, আৰু ডিগবৈৰ পিছত এইবাৰ আমি আহিছোঁ যিহেতু তিনিচুকীয়ালৈ, আৰু তিনিচুকীয়া বিধানসভা সমষ্টিটো যদি চাওঁ তেনেহ'লে এই সমষ্টিটো অধিকাংশ সময় কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি আছে। কংগ্ৰেছৰ পৰা অৱশ্যেই পৰৱৰ্তী সময়ত বিজেপিৰ দখললৈ আহিছে, আৰু বিজেপিৰ বৰ্তমানৰ ইয়াৰ বিধায়কগৰাকী যিগৰাকী, সেইগৰাকী হৈছে সঞ্জয় কিষাণে এই যি 2016ৰ পৰা 2025লৈকে এই কালচোৱাত কি কাম তেওঁ কৰিছে, কেনেধৰণে কৰিছে, তেওঁক লৈ মানুহৰ সন্তুষ্টি অসন্তুষ্টি কেনেধৰণৰ, বা এইবাৰ ৰাইজে কেনেধৰণৰ কি সিদ্ধান্ত গ্ৰহণ কৰিছে 26ৰ নিৰ্বাচনক লৈ, সেই সম্পৰ্কে আমি জানিম। ভোটাৰৰ সৈতে আমি কথা পাতিম, তিনিচুকীয়াৰ ভোটাৰৰ সৈতে আমি তেওঁলোকেনো কি কথা ভাবে সেই সম্পৰ্কে আপোনালোকক আভাস দিয়াৰ চেষ্টা কৰিম। আমি আছোঁ যিহেতু তিনিচুকীয়া বিধানসভা সমষ্টিত, আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ যিসকল ভোটাৰ আছে সেই ভোটাৰৰ সৈতে আমি কথা পাতিম। কথা একেটাই যে 26ৰ নিৰ্বাচন, সন্মুখত 26ৰ নিৰ্বাচন, গতিকে ভোটাৰে এই মুহূৰ্তলৈকে কি দেখিছে, তেওঁলোকে কি ভাবে, বা যদি আজি বা কাইলৈৰ দিনটোত নিৰ্বাচন হয় তেওঁলোকে কি সিদ্ধান্ত গ্ৰহণ কৰিব, বিধানসভা সমষ্টিক লৈ, তিনিচুকীয়া সমষ্টিটোক লৈ তেওঁলোকৰ সপোন কি, সেই সপোন এতিয়ালৈকে বাস্তৱ হৈছে নাই সেই সম্পৰ্কেও আমি জানিম। আপোনাৰ ঘৰ ইয়াতে? আমি তিনিচুকীয়া বিধানসভা সমষ্টিৰ কথা পাতিছোঁ, নিৰ্বাচন সন্মুখত আছে, কি দেখিছে এইবাৰ কি হ'ব তিনিচুকীয়াত? তিনিচুকীয়া কি হ'ব? তিনিচুকীয়া হ'বই। ইলেকশ্যন হ'লে কি হ'ব তিনিচুকীয়া? ইলেকশ্যন হ'লে বিজেপি আহিব। বিজেপি আহিব? কি আছে, কোনে আছে? বেলেগ নাই নেকি? আছে, বেলেগ এনেকুৱা কামে কৰি আছে নাই? কাম বেলেগে কৰা নাই? নাই। বেলেগতো হেৰিটো নাই এতিয়া, বিধায়কটো বিজেপিৰে আছে। বিধায়ক বিজেপি, MLA বিজেপি, চবে বিজেপিয়ে আছে। কাম হৈছে নাই? হৈ আছে কাম, কেলে নাই? হৈ আছে কাম হৈ আছে। হৈছে জানো সঁচাকে? নাই হোৱা নেকি? নাই, কেলে নাই হোৱা? আপুনি চাই লওক। ক'ত দেখিছোঁ? নাই দেখা দেখোন কাম। ডেভেলপ কৰি আছে এইটোৱে, আপুনি নালা এইটো
চলি আছে সেইফালে কাম কাম পুৰা হৈছে মানে আপোনাৰ মতে কাম হৈ আছে কাম হৈ আছে নমস্কাৰ उधर आ जाना तो ठीक होगा फोटो वोटो सब आएगा কি হ'ব বিধানসভা এইবাৰ 26 হেমন্ত বিশ্ব শৰ্মা আহিব হিমন্ত বিশ্ব শৰ্মা একদম গ্যাৰান্টি আছে তিনচুকীয়াতো হিমন্ত বিশ্ব শৰ্মা জিকিব নেকি একদম এইটো আহিব সোণোৱাল হলে সোণোৱাল আহিব সোণোৱাল হলে সোণোৱাল আহিব হিমন্ত হলে হিমন্ত আহিব বছ বেলেগ নাহে নেকি বেলেগ মানুহতো মই নাজানো নাজানে এনেকে ধুনীয়া ভাল মানুহতো মই দেখাই নাই এটাও দেখা নাই দেখা নাই সোণোৱাল আৰু হিমন্ত আপোনাৰ মতে ভাল মানুহ একেবাৰে ভাল ভাল মানুহ একেবাৰে ভাল একেবাৰে ভাল ভালো নহয় একেবাৰে ভাল বুলি কৈছে আপোনাৰ ভোট ইয়াত আছে ইয়াত সেইকাৰণে আছে আপুনি জানে, ইয়াত ভোট আছে ইয়াত ঘৰ আছে সব আছে ইয়াত এতিয়া ডেভেলপমেণ্ট কি হৈছে ইয়াত কি ভাবে যে ডেভেলপমেণ্ট বহুত ধুনীয়া হৈছে বহুত ধুনীয়া ৰোড চোড চব নালা চালা চব ধুনীয়াকে বনাই আছে একো টেনচন নাই মাৰ কাট নাই কজিয়া নাই মানুহ যিমান 10 টকা 20 টকা কামাই আপোনাৰ ভালকে খাই আছে মানে শান্তিত আছে বুলি শান্তি আছে একদম শান্তি আছে এতিয়া বৰষুণ আহিলে পানী হয় নহয় ইয়াত নাই না বৰষুণ হলেতো একদম ধুনীয়া আছে পানী নহয় নাই পাক চাক নাই 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 নহয় তেওঁৰ মতে ফ্লাড নহয় ইয়াত সকলো শান্তিত আছে মই তিনচুকীয়াতে ঘৰ আমি ইলেকশ্যনৰ কথা পাতিছো 26ৰ ইলেকশ্যন আহি আছে কি দেখিছে তিনচুকীয়া এবাৰ কি হ'ব তিনিচুকীয়াত এতিয়াতো ধৰক পাৰ্টিটো ঢেৰ আছে পাৰ্টি বহুত আছে কিন্তু মানুহ এজনেই জিকিব মই ভাবিছোঁ এতিয়া বিজেপি চৰকাৰ আহিব কেলে চেণ্ট্ৰেলতো বিজেপি আপোনাৰ ষ্টেটতো বিজেপি আছে তাৰপিছত আমাৰ মামা যিটো কাম দক্ষত কৰিছে সেইকেইটা কৰি আছে আৰু কাম হ'ব আৰু বেছি ভালকে হ'ব ৰাইজৰ সহায় কিবা আছে বুলি চলি আছে আৰু কি বিচাৰে তথাপি তিনচুকীয়াখনত আৰু ডেভেলপমেণ্টৰ প্ৰয়োজন আছে বহুত ডেভেলপমেণ্টৰ প্ৰয়োজন আছে এতিয়া নালা নৰ্দমা ৰাস্তা পদূলি চব ঠিক হৈ আছে পানী যোগান আঁচনি যিটো কৰি আছে এইটো হৈ আছে লাহে লাহে চব হৈ আছে আপোনাৰ কিবা সমস্যা আছে নাই আমাৰ একো সমস্যা নাই আমাৰ কি লাগে চৰকাৰ ভাল হ'ব লাগে আৰু ৰাইজৰ কামকেইটা চব ৰাইজৰ কাম হ'ব লাগে ব্যক্তিগত কথা একো নাই ব্যক্তিগত কথা নাই ৰাইজৰ কাম হ'ব লাগে ভালে আছে ক'ত ঘৰ পৰ্বতীয়া মানে ক'ৰ পৰ্বতীয়া তিনচুকীয়া পৰ্বতীয়া আমি কথা পাতি আছো ইলেকশ্যনৰ 26ৰ ইলেকশ্যন আহি আছে আমিও নামি গৈছো ফিল্ডত কি হ'ব এইবাৰ 26ত এতিয়া কি হয় ক'ব পৰা নাই তথাপি কিবাটো দেখিছে দেখা এতিয়া মানে অনুভৱ কৰি আছো আৰু কিবা এটা হ'ব লাগে কেনেকুৱা অনুভৱ নতুন চৰকাৰ আহিলে ভাল নতুন আহিব লাগে চেঞ্জ হ'ব লাগে নেকি হ'ব লাগে এটা বস্তু সদায় থাকিলে ভাল নালাগে আমুৱাই গৈছে আমুৱাই গৈছো কিয় আমুৱাইছে মানে নতুন চৰকাৰ এটা আহিলে নতুন আৰু কিবা এটা নতুনত্ব আহিব উন্নত হ'ব মানে পুৰণাখনক দি আমনি লাগিছে আমনি লাগিছে নতুন এটা আহিলে ভাল উন্নতি হ'ব ডেভেলপমেণ্ট হৈছে নাই আপোনাৰ মতে ডেভেলপমেণ্টটো হৈছে আগৰ পৰা ভালেই হৈছে ভাল হৈছে তথাপি আপুনি বিচাৰিছে যে চেঞ্জ এটা লাগে আৰু এটা চেঞ্জ হ'লে আৰু ভাল লাগে আৰু ভাল হ'ব বুলি ভাবে নেকি আৰু ভাল হ'ব তেওঁ কৈছে যে পৰিৱৰ্তন লাগে পৰিৱৰ্তন হ'লে আৰু কিছু সাল সলনি ঘটিব পাৰে আৰু উন্নয়ন হ'ব পাৰে নমস্কাৰ ভালে আছে ভালে আছো আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছো তিনচুকীয়া সমষ্টি আপোনালোকৰ কেনেকুৱা দেখিছে এতিয়ালৈকে তিনচুকীয়া ডেভেলপ হৈছে নাই হোৱা কি হ'বলগীয়া আছে ইমানকেতো ডেভেলপ হোৱা নাই ডিব্ৰুগড় চহৰখনতো বহুত ডেভেলপ হৈছে ডিব্ৰুগড় চহৰ আপোনালোকতকে মানে ভাল বুলি আপুনি ভাবে কাৰণ কেলে ৰাস্তা পদূলি চবফালে ভাল হৈছে আমাৰ ইয়াত এতিয়া জাবৰ জোথৰ য'তে পাওঁ আমি মানে ৰাস্তাতে যাওঁ স্কুটিখন লৈ দেখো য'তে ত'তে জাবৰ জমা হৈ থাকে মানে ডিব্ৰুগড়খন দেখিলে কেনেবাকে হিংসাও লাগি যায় নেকি অলপ আমাৰো হোৱাহেঁতেন এনেকুৱা বুলি লাগি যায় আমি চাফ চিকুণতা বিচাৰো তাৰমানে কি বিচাৰে এবাৰ ইলেকশ্যন কি হ'ব এইটো ক'ব নোৱাৰো এইটো তথাপি ক'ব নাইছো তথাপি অকণমান কিবা আইডিয়া কৰিছে এতিয়ালৈকে নাই কৰা আইডিয়াও হোৱা নাই কি ভাবে চৰকাৰ একেখিনি থাকিব নে চেঞ্জ হ'ব চেঞ্জটো ক'ব নাইছো মানে কি হয় এটা ক'ব নোৱাৰে কিন্তু মনটো বেয়া লাগে আৰু যে তিনচুকীয়াখন আপোনাৰ মুঠতে চাফ চিকুণ হোৱাটো আমি বিচাৰো
তিনিচুকীয়া চহৰখন ডিব্ৰুগড় এতিয়া ভাল Sorry. লাগে যোৰহাটখনো ভাল লাগে গ'লে মানে লোকৰ চহৰবিলাক ভাল লাগে নিজৰ চহৰখন অলপ বেয়া লাগে সঁচাকে বেয়া লাগেতো লেতেৰা পেতেৰা কাৰণে বেয়া লাগে য'তে ত'তে য'ত মানে কিন্তু পাব্লিকৰ নিজৰ গাতো দোষ আছে নেকি দুখ আছে কাৰণ পাব্লিকো চাফা হ'ব লাগিব প্ৰশাসনেতো কৰিয়ে আছে কিন্তু পাব্লিক চাফা হ'ব লাগিব নিজেও চাফা হ'ব লাগিব তেতিয়াহে বাকীখিনিও চাফা হ'ব দাদা নমস্কাৰ ভালে আছে আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছো দাদা কি হ'ব এবাৰ ৰাইজে ক'ব পাৰিব ৰাইজৰ অংশ হিচাপে আপুনিও জানে কেনেকুৱা ডেভেলপমেণ্ট বহুতে ডেভেলপমেণ্টটো হৈ আছে ৰোড এইবিলাক চব বনাই আছে চাৰিওফালে ৰোড বনি আছে আৰু তথাপি তিনিচুকীয়াখনক লৈ আৰু সপোন আছে কেনেকুৱা হোৱাটো তিনিচুকীয়াখন বিচাৰে আগৰ পৰা বহুত ধুনীয়াই হ'ল এতিয়া আগতে কেনেকুৱা আছিলে আমি আগতে ইমান দেখা নাই আগতে আপোনাৰ ৰোড ফোড এইবিলাকত আপোনাৰ জঞ্জাত আছিলে নালা ফালাবিলাক নাছিলে এতিয়া ফুটপাথ ৰাস্তা নালা অলপ বনাইছে মানে আগতকে ভাল হৈছে তিনিচুকীয়া আৰু কেনেকুৱা হোৱাটো বিচাৰে তিনিচুকীয়া আৰু যিমান ভাল হ'ব ইমান আমাৰে ভাল ইমান ভাল তাৰ পিছৰ প্ৰজন্মটোৰ কাৰণে ভাল পাছত প্ৰজন্মটোৰ কাৰণে ভাল হ'ব এইটো ইলেকশ্যনত কেনেকুৱা দেখিছে কি হ'ব পাৰে এবাৰ ইলেকশ্যনত আইডিয়া নাই তথাপি না যিটো নাই এইটো কৈ কিনে কোনো লাভ নাই কেনেকুৱা MLA লাগে আপোনালোকক MLA যে এতিয়াও কৰি আছে ঠিকেই আছে মানে সুখীয়ে তেওঁক লৈ আপোনালোক আছো আমি তেওঁক লৈ সুখীয়েই তেওঁলোক নমস্কাৰ ভালে আছে আমি ইলেকশ্যনৰ কথা পাতিছো গম পাইছে কি দেখিছে এতিয়া 26ত কি হ'ব ইয়াত তিনিচুকীয়া বহুত ভাল হৈছে আগৰ পৰা ভাল হৈছে বহুত ভাল আগততো ক'ত আছিলে নালা চালা একদম ৰাস্তা অৱস্থা নাই আছিলে এতিয়াতো বহুত বনি গ'ল মানে কষ্ট আছিলে আগতে বহুত আছে এতিয়া বহুত ভাল হৈ গ'ল আগতকে বহুত তিনিচুকীয়া ভাল হৈছে তেওঁলোকে কৈছে তিনিচুকীয়াখন আগতকে বহুত ভাল হ'ল দুই এগৰাকীক পালোঁ তেওঁ অৱশ্যে কৈছে যে কিছু পৰিৱৰ্তনৰ তেওঁলোকক প্ৰয়োজন আছে কিন্তু বহুখিনিয়ে কৈছে নমস্কাৰ ঘৰ ইয়াতে ওচৰতে পৰ্বতীয়া আৰু এগৰাকীক পাইছোঁ পৰ্বতীয়া মানুহ বহুত আছে নেকি এইটো দোকান দুখন আছে পৰ্বতীয়া আমি ইলেকশ্যনৰ কথা পাতিছোঁ 26ৰ ইলেকশ্যন কি দেখিছে তিনিচুকীয়াত এবাৰ ভালে আছে চব ভাল বিজনেছ চব ভাল আছে আপোনাৰ কেনেকুৱা চলিছে বিজনেছ টুকটাককে চলি আছে তেওঁৰো বিজনেছ পেটে ভাতে চলি আছে পেটে ভাতে চলি থাকিব পাৰিলে ভাল দাদা নমস্কাৰ ক'ত ঘৰ ওচৰতে ত্ৰিপুৰীয়া মানে তিনিচুকীয়াই কথাটো হৈছে যে 26ৰ ইলেকশ্যনৰ কথা পাতি আছো কি দেখিছে এবাৰ তিনিচুকীয়া কি হ'ব এইবাৰ ক'বলৈ নোৱাৰি আইডিয়া হোৱা নাই এতিয়ালৈকে এতিয়াতো আইডিয়া নাই আইডিয়া হ'ব অলপ পাছত আৰু টাইম আছে যদি ধৰি লওক কাইলৈ ইলেকশ্যন হৈ গ'ল আপুনি ভোটাৰ তালিকা মানে শাৰীত আপুনি মানে কথাটো এনেকৈ আছে ছাৰ ন কি বিজেপি সিট তো কম হবই চান্স আছে কমিব কংগ্ৰেছৰ চান্স আছে কি কয় এবাৰ বিজেপি আৰু বেছিকে আহিব আৰু বেছিকে আহিব 100+ আহিব 100+ আহিব আপোনাৰ মতে না আপোনাৰ বিজেপি এবাৰ যিমান সিট আছে না যিমান কম হ'ব কমি যাব মানে আপোনাৰ মতে কংগ্ৰেছৰ চৰকাৰ আহিব কি আহিব কাৰ চৰকাৰ মানে কংগ্ৰেছৰ মানে অলপ আশা আছে কংগ্ৰেছ আশা আছে আপোনাৰ মতে বিজেপি আহিব ফুলবামত 100+ আহিব এবাৰটো 100+ আহিব এবাৰ চিয়ৰ 100+ বুলি কৈছে আপুনি কৈছে কম হ'ব না মইতো ভাবি আছো কম হ'ব কিয় কম হ'ব কিবা আছে তথাপি আপুনিতো আইডিয়া এটা কৰিছে যে কম আইডিয়া এটা কৰিছে মাৰ্কেটত মই ঘূৰি আছো আইডিয়া আছে কম মাৰ্কেটত ঘূৰোতে আপুনি কৈছে কম হ'ব আইডিয়া আপুনি কেনেকৈ গম পাইছে বেছি হ'ব নিবনুৱা সমস্যা বহুত সমাধান কৰিছে চৰকাৰটো এবাৰটো বহুত এবাৰ হেৰি আপোনাৰ ল'ৰা ছোৱালীবোৰ চাকৰি দিছে চৰকাৰটো বহুত ভাল কাম কৰিছে আপোনাৰ মতে ভাল কাম হৈছে নাই না ভাল কাম হৈছে কিন্তু আসন কমিব ইফালে কৈছে 100+ চেঞ্চুৰী মাৰি দিব চেঞ্চুৰী প্লাছ থাকিব বুলি কৈছে কিন্তু মনত ৰাখক কিন্তু এইটো আপোনাৰ সন্মুখত কৈছে কিন্তু না কম হ'ব এতিয়াও কিন্তু কমতে আছে ঠিক আছে আমি কৈছো তো 100+ মোৰ যিমান আশা আছে 100+ থাকিব বাজি মাৰি দিয়া যাওক নেকি মই বাজি কি মাৰিম এবাৰ তো হেৰি ইলেকশ্যনে গম পাব ৰিজাল্ট আহিলে গম পাই যাব আৰু
ৰিজাল্ট আহিলে গম পাব। আমি কিন্তু এইখিনি কথা মনত ৰাখিম আৰু কেনেধৰণে হয় কি ক'ব। এই দুগৰাকীয়ে কৈছে, এগৰাকীয়ে কৈছে 100+ হ'ব বিজেপিৰ, এগৰাকীয়ে কৈছে বিজেপিৰ আসন কমি যাব। এইটোতো মই নাজানো ন, এইটো আপুনি নিউট্ৰেল, সেইটো ইলেকশ্যনৰ হ'ব, তাৰপিছতে গম পাব। তথাপি আপোনাৰ আইডিয়া কি হৈছে? মই এইটো বৰ্তমান যোনটো চৰকাৰ চলি আছে সেইটোৱে হ'ব। আপোনাৰ মতে সেইটোৱে হ'ব? সেইটোৱে হ'ব। এজনে কৈছে যে কমি যাব, আসন কম হ'ব আগতকে। এইটোতো মই ক'ব নোৱাৰিম। যেতিয়া ইলেকশ্যনটো পাৰ হোৱা তাৰপিছতে ভোটিং হ'ব, তেতিয়া গম পোৱা যাব। পাব। এয়া হৈছে তিনিচুকীয়া, আৰু তিনিচুকীয়াত আমি কথা পাতিছো সাধাৰণ ভোটাৰ যিসকল আছে, কাৰণ ভোটাৰেই ভোট দিব, ভোটাৰে যিখিনি সিদ্ধান্ত গ্ৰহণ কৰে সেইখিনিয়েই। যদি চৰকাৰ সলনি কৰিব লাগে তেনেহ'লে চৰকাৰ সলনি হ'ব, যদি ভাবিছে যে চৰকাৰ তেওঁলোকে আকৌ ঘূৰাই আনিব তেনেহ'লে তেওঁলোকে আনিব পাৰিব। আৰু কোনোবাই কৈছে যে 100তকৈ অধিক আসন বিজেপিয়ে লাভ কৰিব, কিন্তু এগৰাকীয়ে কৈছে যে নহয়, বিজেপিৰ আসন পূৰ্বতকৈ হ্ৰাসহে পাব। আমি কথা পাতি আছো তিনিচুকীয়া বিধানসভা সমষ্টিৰ, আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ 2026ত কি হ'ব সেই সম্পৰ্কে যেতিয়া আমি ৰাইজৰ মাজলৈ গৈছোঁ, ৰাইজে অৱশ্যেই কৈছে যে উন্নয়ন আগতকৈ হৈছে, সেই কথাটো মানুহে কৈছে। কিন্তু তাৰ মাজতো কিছুমানে অফ কেমেৰা এনেকুৱা ধৰণৰ কথাও হৈছে যে উন্নয়নমূলক যেতিয়া কাম হৈছে তাৰ মাজত কেতিয়াবা ৰাস্তা ঘাট তেতিয়া খান্দি পেলোৱা হৈছে, ৰাস্তা ঘাট খন্দা হৈছে, মানুহ অহা যোৱা কৰিব পৰা নাই। এইখিনি কিয় হৈছে তেনেকুৱা? হয়, নমস্কাৰ। মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ কুৱেশ্যন এটা আপুনি কৰিছে, ৰাইজৰ কুৱেশ্যন এইটো। কথা হ'ল ৰাজু, মানে কংগ্ৰেছৰ সময়তে যিহেতু জানে আমাৰ তিনিচুকীয়াখন মানে প্ৰথম অৱস্থা যদি আমি চাওঁ, আজি 40-50 বছৰ আগৰ কথাটো, তিনিচুকীয়াখন এখন পথাৰ নিচিনা জেগা আছিলে, তাৰ মাজতে তিনিচুকীয়াখন গঢ়ি উঠিলে। তো গতিকে ইয়াতে খোৱা পানীৰ অৱস্থাটো যথেষ্ট বেয়া। তো তাৰ কাৰণে এটা ডাঙৰ পানী যোগান আঁচনি কংগ্ৰেছৰ সময়তে তেওঁলোকে লৈছিলে, প্ৰায় 100 কোটিতকৈ অধিক। আৰু এই কামটো কিবা কাৰণত কংগ্ৰেছৰ দিনত হৈ নুঠিলে, আৰু আমাৰ চৰকাৰ অহাৰ পাছত এই পানী যোগান আঁচনিটোৰ কামটো কিছু আগবাঢ়িলে। এই কামটো আমাৰ তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত কামটো চলি আছে। দুৰ্ভাগ্যবশতঃ ৰাইজৰ আশীৰ্বাদেৰে মই যেতিয়া দায়িত্বত আহিলোঁ, তিনিচুকীয়াৰ প্ৰায় 90% ৰাস্তাই আমি খুব সুন্দৰভাৱে আমি নিৰ্মাণ কৰিছিলোঁ। কিন্তু এতিয়া যিহেতু পানী যোগান আঁচনিটো আমি কৰিবই লাগিব, ইয়াত আমি বন্ধ কৰিব নোৱাৰোঁ, যিহেতু যোৱা চৰকাৰৰ দিনতে এই কামটো আৰম্ভ কৰা হৈছিলে। গতিকে আমাৰ তিনিচুকীয়াৰ লগতে ডিব্ৰুগড়তো তেনেকৈ ধৰণৰ পানী যোগান আঁচনিৰ কাম চলিলে। তো ইতিমধ্যে প্ৰায়বিলাক ৰাস্তা পানীৰ পাইপ পুতিবৰ কাৰণে ৰাস্তাবিলাক খান্দি পেলোৱা হৈছে। কিন্তু আমি বিশ্বাসেৰে কৈছোঁ যে গোটেইকেইটা ৰাস্তা, যিমানবিলাক ৰাস্তা এতিয়া খান্দি পেলোৱা হৈছে, গোটেইকেইটা ৰাস্তা আমি খুব সুন্দৰভাৱে আমি ৰাইজক নিৰ্মাণ কৰি পেলাই আমি খুব সোনকালে আমি আগবঢ়াই দিম। ইতিমধ্যে ৰাইজৰ জ্ঞাতাৰ্থে মই আপোনাৰ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিম যে ইতিমধ্যে আমাৰ যিটো ৰঙাগড়া মূল পথ আছে, সেইটো আমি প্ৰায় 17 কোটি টকাতকৈ অধিক টকা খৰচ কৰি পেলাই গৌৰৱ পথ নামাকৰণেৰে এই ৰাস্তাটো আমি নিৰ্মাণ কৰি আছোঁ। দিনে ৰাতিয়ে কাম কৰি আছে। কালিও যোৱাৰ নিশা মই প্ৰায় 12টা বজা ৰাতিলৈকে মই কাম কৰা মানুহৰ লগত আছোঁ। তো গতিকে এই খুব সুন্দৰভাৱে নিৰ্মাণ হ'ব। আমাৰ পুৰণা ৰেল ষ্টেচনৰ পৰা এৰমা হোটেললৈকে এটা পাৰ্ট আমি খুব সুন্দৰভাৱে ৰাস্তাটো বহলকৈ বনাম, ড্ৰেইন বনাম, তাৰ লাইটিঙৰ ব্যৱস্থা থাকিব, খুব সুন্দৰভাৱে হ'ব। ঠিক তেনেকৈ আমি যিটো আমাৰ এটি ৰোড আছে, এটি ৰোডটো সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে প্ৰথমবাৰৰ বাবে আমি এইবাৰ তিনিচুকীয়াত আছাম মালা আঁচনিৰ জৰিয়তে 2টা ৰাস্তা আমি পাইছোঁ। এইটো এটি ৰোডটো প্ৰায় 43 কৰোৰ 43 কৰোৰ ৰাস্তাটো আমি খুব সুন্দৰভাৱে তেনেকৈ বহলভাৱে নিৰ্মাণ কৰা হ'ব। যিহেতু অসম মালা আপোনালোকে দেখিছে, অসমত বহুত জেগাত হৈছে, খুব সুন্দৰ এটা ষ্টেণ্ডাৰ্ড অসম মালাটো হ'ব। ঠিক তেনেকৈ আমাৰ SKF চাৰিআলিৰ পৰা দুলীয়াজানলৈকে যিটো ৰাস্তা গৈছে, এই ৰাস্তাটো আমি সৌভাগ্যবশতঃ এইবাৰ আমি অসম মালাত পাইছোঁ। এইটো প্ৰায় 33 কৰোৰ। তো গতিকে তাৰ মাজত এটা ফ্লাইঅভাৰো আছে। আমি যেতিয়া বৰগুৰি গৈ পেলাই এটা টাৰ্ণিং লওঁ, বৰগুৰি টাউনটো পোৱাৰ লগে লগে সেই টাৰ্ণিংটো নোলোৱাকৈ আমি ৰেল ক্ৰছিঙৰ ওপৰত ফ্লাইঅভাৰ এটা হ'ব, আৰু সেইটো মধুবন তিনিআলিলৈকে এইটো যাব। খুব সুন্দৰভাৱে এটা ৰাস্তা নিৰ্মাণ কৰা হ'ব। এইটো প্ৰায় 33 কৰোৰ। ঠিক তেনেকৈ আপোনালোকে দেখিছে আমি পৰ্বতীয়া ৰাস্তাটো বনাই আছোঁ।
দুৰ্ভাগ্যবশতঃ উক্ত ৰাস্তাটোৰ পানী যোগান আঁচনিৰ কামটো হৈ নুঠাৰ কাৰণে আমাৰ PWD যিটো আমি ৰাস্তা নিৰ্মাণ কৰি আছোঁ এইটো কেইবা কোটি টকাৰ সেই ৰাস্তাটো আমি নিৰ্মাণ কৰাত অকণমান পলম হৈছে ঠিক পানী যোগানৰ কাৰণে ঠিক তেনেকৈ আমাৰ চিভিল যিটো ৰাস্তা আছে এই চিভিল ৰাস্তাটোৰ কাৰণেও আমি বনাই থকা অৱস্থাত আকৌ পানী যোগান আঁচনিয়ে খান্দি পেলালে যাৰ কাৰণে এইটো ৰৈ গ'ল আৰু তেওঁলোকে এটা কথা কয় যে আমি যেতিয়ালৈকে পাইপটো পুতাৰ পাছত টেষ্টিংটো নকৰোঁ তেতিয়াহ'লে আমি আকৌ খান্দিবলগীয়া হ'ব তো তেওঁলোকে টেষ্টিংটো নকৰাৰ কাৰণে আমি আকৌ এইটো আমি এতিয়া তেওঁলোকে টেষ্টিংটো হৈ গ'ল এইটো আমি কৰিছোঁ আৰু এটা ভাল খবৰ মই তিনিচুকীয়াবাসীক জনাই দিম যে আজি কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে তেওঁ মই একেলগতে গাড়ীত বহিছিলোঁ আৰু তেওঁ এটা কথা কৈছিলে সঞ্জয় বোলে তিনিচুকীয়াৰ ৰাস্তাবিলাক যিবিলাক মূল পথ আছে বহুত ঠেক আছে এই ৰাস্তাবিলাক আমি অকণমান কিবা কৰিব লাগিব আৰু লগে লগে আমাৰ ডিব্ৰুগড়ৰ এজন ইঞ্জিনিয়াৰ আছে পাঙিং বুলি পেলাই তেওঁ SC হয় তেওঁক নিৰ্দেশ দিছিলে যে তুমি এই ৰাস্তাবিলাকৰ কাৰণে এটা ভাল প্ৰজেক্ট বনোৱা আৰু তেওঁ ইতিমধ্যে প্ৰায় 100 কিমান কোটি টকাৰ প্ৰজেক্ট এটা তেওঁ বনাই পেলাই দিছিলে আৰু যোৱা এই আজি দুদিনৰ আগত যিটো কেবিনেট হ'ল সেই কেবিনেটত এইটো আমি চেংচন পাইছোঁ প্ৰায় 100 বহলকৰণৰ কাৰণে তো তেতিয়াহ'লে মই যিটো আপোনাক ক'লোঁ যে ৰঙাগড়া ৰোডটো আমি এৰমালৈকে বনাম কিন্তু এতিয়া বাইপাছৰ পৰা এৰমালৈকে এই ৰাস্তাটো খুব সুন্দৰভাৱে বহলকৈ হ'ব ঠিক তেনেকৈ গেলাপুখুৰীৰ পৰা আমাৰ এছকেপ তিনিআলিলৈকে গেলাপুখুৰী ৰাস্তাটো খুব সুন্দৰভাৱে বহলকৈ হ'ব আমাৰ যিটো VIP ৰোড বুলি কওঁ VIP ৰোডটো খুব সুন্দৰভাৱে বহলকৈ কৰা হ'ব আমাৰ সুবচনী যিটো আছে এইটো ঠেক সেই ৰাস্তাটোকো খুব সুন্দৰকৈ বহলকৈ কৰা হ'ব তো গতিকে আমি বহুকেইটা ৰাস্তা আৰু আমি পুনৰ মানে সুন্দৰকৈ আমি তিনিচুকীয়াবাসীক আমি দিবৰ কাৰণে সক্ষম হ'ম তো মই অকণমান ক্ষমা বিচাৰিছোঁ তিনিচুকীয়াবাসী ৰাইজক যে তেওঁলোকে অকণমান ধৈৰ্য ধৰক আমি পূৰা বিশ্বাসেৰে কৈছোঁ আমি দিন ৰাত সমান কৰি পেলাই কাম কৰি আছোঁ আৰু খুব সোনকালে তেখেতসকলক এই ৰাস্তাবিলাক নিৰ্মাণ কৰিবলৈ আগবঢ়াই দিম সময় কম সেইকাৰণে সঞ্জয় কিষাণ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কাৰণ আমি মেইন ভোটাৰেই গতিকে আমি ভোটাৰৰ কাষলৈ পুনৰ যাব বিচাৰিছোঁ আমি কথা পাতি আছোঁ তিনিচুকীয়া বিধানসভা সমষ্টিৰ আৰু তিনিচুকীয়া বিধানসভা সমষ্টিত 26ৰ নিৰ্বাচনত কি হ'ব পাৰে ভোটাৰে কি ভাবিছে সেই সম্পৰ্কে আমি কিছু আভাস লোৱাৰ চেষ্টা কৰিছোঁ ঘৰ ইয়াতে চাগে ওচৰতে ঘৰ মোৰ কাকজান ফিলবাৰী কাকজান কোনটো পৰিব আপোনাৰ সমষ্টি আমাৰ ডুমডুমা সমষ্টি ডুমডুমা হয় ডুমডুমা আপোনাৰ মোৰ কৰ্দগুৰি মানে তিনিচুকীয়া হয় কি হ'ব এইবাৰ তিনিচুকীয়া ইলেকশ্যনৰ কথা পাতি আছোঁ ইলেকশ্যন মইতো সেই বিজেপি ওলাব তাত বিজেপি ওলাব জানো কিয় ওলাব বিজেপি এইবিলাক কামবিলাক কৰি আছে ন কাম কৰিছে হয় কাম সঁচাকৈ হৈছে জানো কামটো এতিয়া হৈ আছে ডুমডুমা ভোট দিছে নাই আজিলৈকে ভোট দিছে দি আছো ডুমডুমাত কি দেখিছে ডুমডুমাত কাম কৰি আছে বিজেপি কাম কৰি আছে কিন্তু এতিয়া কোন উঠিব এইটো ক'ব পৰা নাই নিশ্চয়কৈ খাটাংকে এতিয়া ক'ব নোৱাৰি হয় ক'ব নোৱাৰি এতিয়া ইফালে দাদা ক'ত আপোনাৰ ইয়াতে ঘৰ ইয়াত নহয় মোৰ ধেমাজিত ধেমাজি সেইকাৰণে মানে এইটো চাকৰি নেকি ইয়াত চাকৰি সূত্ৰে আছো চাকৰি সূত্ৰে বাইদেউ কি খবৰ কেনেকুৱা খবৰ আছো আৰু আছে আৰু কেনেকুৱা বজাৰ ঠিকে চলি আছে বজাৰ ইমান ভাল নাই আছে দেখোন মানুহ ঠিকেই দেখিছো মানুহ আছে আৰু গ্ৰাহক আছে গতিকে গ্ৰাহক আছে মানে আপোনাৰ ঠিকে চলি আছে বুলি ধৰি লৈছো 26ৰ ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ তিনিচুকীয়া ইলেকশ্যনটো এতিয়া যিটো ভাল দেখিছে সেইটোৱে দিব এতিয়া মইতো ক'ব নোৱাৰো আনৰ কথা ক'ব নোৱাৰে নিজৰ কথাটোৱে নিজৰ কথা কেনেকুৱা দেখিছে আপুনি আমিতো চৰকাৰী ফালৰ পৰা একো পোৱাই নাই চৰকাৰে একো দিয়া নাই নেকি দিয়া নাই এতিয়া তাকে চাইছো কোনফালৰ কি হয় চৰকাৰে কিবা দিলে দিম আজিয়ে দিয়ে তাকে দিম চৰকাৰে দিলেহে দিব চৰকাৰে নিদিলে নহ'ব দিয়াটো দিম যাকে হলেও চৰকাৰে দিলেহে আপুনি দিব চৰকাৰে দিলে হ'ব মানে বিনিময়ত হ'ব বিনিময়ত তেওঁ কৰিব আমি ইফালে কথা পাতিম ইফালে ইয়াতে ঘৰ নেকি ইয়াতে ওচৰতে গোবিন্দপুৰ বুলি কয় পানীতোলা কিবা কৰি আছে আপুনি মই বৰ্তমান কৰা নাই একো জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছো আৰু কিহত লাগি আছে মই এইবিলাকে আৰু যিবিলাক অসম চৰকাৰ ওলাই আছে এইবোৰ প্ৰিপেৰেশ্যন কৰি আছো আৰু আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছো হয় আপুনি যিহেতু যুৱ চামক প্ৰতিনিধিত্ব কৰে কেনেকুৱা দেখিছে 26ৰ নিৰ্বাচন কি হ'ব পাৰে তিনিচুকীয়াত 26ৰ নিৰ্বাচন ঠিকে যাব আৰু এতিয়া দেখোন ভালে কাম কৰি আছে চৰকাৰে ভালে কাম কৰা দেখিছো আপোনাৰ দৃষ্টিত কেনেকুৱা কাম হৈছে তথাপি যিমানখিনি হ'ব লাগে তিমানখিনি হৈছেনে কামখিনি এতিয়া কৰি আছে আৰু চৰকাৰে এতিয়া নিজৰ মতে
ভালে দেখা গৈছে যেনেকৈ বহুত নিবনুৱা সমস্যাৰ সমাধান হৈছে চৰকাৰে যেনেকৈ আৰু উন্নয়নমূলক কামবিলাক কৰি থকা দেখা গৈছে আৰু তাৰ মাজতে সেইবিলাকে আৰু ইছ্যু কি হ'ব পাৰে বুলি ভাবে এইবাৰ ইলেকশ্যনত আপুনি 26ত এবাৰ ইছ্যু বিশেষকৈ জুবিনদাৰ ন্যায়টো পালে ভাল পাম আৰু সেইটোৱে বিশেষকৈ সোনকালে পালে ভাল পোৱা যাব সেইটো এটা আৰু আশা থাকিল মানে সেই ন্যায়ৰ গতিটোত আপুনি কি ভাবে কি হৈ আছে বুলি সেইটোতো বৰ্তমান চলি আছে ন্যায় আৰু ক্ষিপ্ৰতাৰে হওক তাৰমানে সেইটোৱে আশাবাদী মানে আমি যুৱ চাম হিচাপে বিশেষকৈ কোৰ্টতো ধৰক প্ৰমাণো কৰিব লাগিব হয় সোনকালে দোষী শাস্তি পাওক সেইটো আৰু সেইটো তেতিয়া চৰকাৰখনলৈ আৰু ভাল কাম কৰিছে যেন লাগিব আৰু ভাল কাম কৰিছে যেন এনেই মানে আপোনাৰ ছাপোৰ্ট আছে মৰেলি ছাপোৰ্টটো আছে ভাল কাম কৰি আছে এতিয়ালৈকে কিন্তু মানে সেইটো হলে আৰু অলপ বেছি ছাপোৰ্ট হ'ব তেওঁৰ জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈছে আৰু আমি তেনেধৰণে মাৰ্ঘেৰিটাতো আমি তেনেধৰণে শুনিছিলোঁ যে দুই এগৰাকী যুৱকে জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো কৈছে আমি নিৰ্বাচনৰ কথা পাতি আছোঁ 26ৰ নিৰ্বাচন কি হ'ব এইবাৰ তিনচুকীয়া কি দেখিছে ধুনীয়া হাঁহি এটা মাৰিছে আইডিয়া নাই তথাপি এতিয়ালৈকে দেখাৰ ভিতৰত কেনেকুৱা দেখিছে পলিটিকেল পাৰ্টিৰ বতাহ কেনেকুৱা ইয়াত থিংক বিজেপি হ'ব লাগে থিংক বিজেপি মেবি কি কাৰণত হ'ব পাৰে বুলি ভাবে তাৰতো কিছু কাৰণ থাকে কেতিয়াবা আই থিংক মামাৰ কাম কাজ অকমান ফেমাছৰ বাবে হ'ব পাৰে মেবি মামাৰ কাম আই থিংক চ' তেওঁ ভাবে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজৰ বাবে মানুহে বিজেপিক ছাপোৰ্ট কৰিব পাৰে দাদা নমস্কাৰ ভালে আছো বৰ্তমান ঘৰ ইয়াতে সিজুগুৰিতে আমি 26ৰ নিৰ্বাচনৰ কথা পাতি আছো কি হ'ব পাৰে তিনচুকীয়া এবাৰ কেনেকুৱা দেখিছে কি হ'ব পাৰে কোনে আগস্থান পাব পাৰে কিয় পাব পাৰে এতিয়া যে ৰুলিং পাৰ্টি যেতিয়া বিজেপি আছে সেইটো তাতে থাকি যাব যেন লাগে মোক মানে চেন্ট্ৰেলতো যিহেতু আছে সেইকাৰণে আৰু কিছুমান মানে মহিলাবিলাকৰ যেনেকে সুবিধা বা আঁচনিবিলাক দি আছে যে সেইটোৰ কাৰণে আৰু 26ত ইছ্যু কি হ'ব পাৰে আপুনি কি ভাবে এনেকেতো ভবা নাই আৰু নতুন কিবা ভাবিছে এতিয়ালৈকে 26ৰ ইছ্যু কি হ'ব পাৰে ইলেকশ্যনত 26ত কি হ'ব এইটো মই আইডিয়াটো নাই কৰা এতিয়ালৈকে কিন্তু গৰমাগৰমিটো হ'ব পাৰে গৰমাগৰমি হ'ব পাৰে চান্স আছে মানে চান্স আছে কেনেকুৱা হ'ব পাৰে কিয় হ'ব পাৰে এতিয়া চাব গ'লে ৰুলিং পাৰ্টিও পুৰা মানে কাম কৰি আছে ক'ব পাৰে সেইকাৰণে চান্সটো চাইছোঁ আৰু এনেকা হ'ব পাৰে বুলি আৰু দেখা যাব বাৰু পিছত কি হয় কেনেকুৱা হ'ব ইয়াত ফাইট হ'ব কংগ্ৰেছ বিজেপি ভাল কংগ্ৰেছ বিজেপিটো হ'ব পাৰে আগৰ পৰা চলি আছে যেতিয়া আই থিংক হ'বও পাৰে নেক্সট ইয়াৰত আমি যিহেতু তিনচুকীয়া সমষ্টিত আছোঁ আৰু তিনচুকীয়া সমষ্টিত এটা কথাও যে আমি যেতিয়া এখন বজাৰত যাওঁ আমি যিহেতু ক'তো টাৰ্গেট কোনো নাথাকে নিৰ্দিষ্ট মানুহ আমি ৰাখি থোৱা নাথাকে কাকো কৈ থোৱা নাথাকে সেইকাৰণে আমি হঠাতে যাক পাওঁ সেইসকলৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰোঁ নমস্কাৰ দাদা ভালে আছে ভালে আমি 26ৰ ইলেকশ্যনৰ কথা পাতি আছোঁ আপোনালোকৰ তিনচুকীয়া বিধানসভা সমষ্টি কি হ'ব পাৰে তিনচুকীয়া 26ত এইটোতো ভৱিষ্যতে ক'ব পাৰিব আমি কেনে ক'ম তথাপি বৰ্তমানটো দেখি কেনেকুৱা আইডিয়া হয় চাই লওঁ বৰ্তমানতো চলা চৰকাৰ চলিয়ে আছে ভাল বেয়া মাজতে আশা কৰিছোঁ ভৱিষ্যতে আৰু কি হ'ব ক'ব নোৱাৰোঁ কিন্তু নতুনৰ পাৰ্টি ওলাইছে তেওঁকো মানে মৰম নতুন পাৰ্টি ওলাইছে হয় ইয়াত কেনেকুৱা হ'ব নতুন পাৰ্টিৰ লগত বিজেপি টক্কৰ হ'ব সম্ভাৱনাটো লাগি আছে সম্ভাৱনাটো লাগি আছে নতুন পাৰ্টি মানে কোনটো পাৰ্টি আমাৰতো এতিয়া কংগ্ৰেছকে আকৌ মানুহে ভাবিছেগে আকৌ আহিব পাৰে বেক কৰিব পাৰে কংগ্ৰেছে বেক কৰিব পাৰে তেওঁ সেইটো আশা কৰিছে যে কংগ্ৰেছে বেক কৰিব পাৰে বিজেপিক পৰাভূত কৰিব পাৰিবনে কংগ্ৰেছে এতিয়া চাই লওক এনে পৰাজিত কৰাটো কেনেকৈ ক'ম কিন্তু সম্ভাৱনা মোকো লাগি আছে সম্ভাৱনা আপুনি দেখিছে তেওঁ যে কংগ্ৰেছক বিজেপিক কংগ্ৰেছে পৰাভূত কৰিব পাৰে ঘৰ ইয়াতে ওচৰতে হয় ঘৰ ওচৰতে কোনখিনিতে মোৰ বৰগুৰি লেজাই বৰগুৰিত ঘৰ কি নাম মোৰ নাম নয়নজ্যোতি বৰঠাকুৰ নয়নজ্যোতি বৰঠাকুৰ কি হ'ব এইবাৰ 26 ভোটটো আজিলৈকে দিছে ভোট দিছোঁ হয় কেইবাৰ ভোট দিলে আজিলৈকে ভোট এইবাৰ লগাই 4বাৰ হ'ব 4বাৰ হয়
মানে 16 বিধানসভা আপুনি চাগে নাই পোৱা নে পাইছে? 16 বিধানসভা নাই পোৱা। আপুনি পাইছে 19ৰ লোকসভাৰ পৰা পাইছে আৰু লোকসভাত আপুনি প্ৰথম ভোট দিছে? হয়। তাৰপিছত আপুনি 21ত দিলে? 21ত পঞ্চায়ত ইলেকশ্যন, পঞ্চায়ততো দিলে, 24ত আকৌ লোকসভাত দিলে, হয়নে? এতিয়া আহি আছে বিধানসভা, এইবাৰ 5 নম্বৰ আপোনাৰ। কি হ'ব এইবাৰ 5 নম্বৰত? কি দেখিছে এইটো সমষ্টিত তিনিচুকীয়াত? এইবাৰ বিজেপিয়ে যেন লাগিছে। বিজেপিয়াত যথেষ্টখিনি কাম কৰিছে, ল'ৰা ছোৱালী চাকৰি দিয়া হওক, ভালেমানখিনি নিযুক্তি দিছে, বহুত মেৰিট ল'ৰা ছোৱালী পাইছে, মেৰিট ল'ৰা ছোৱালী পাইছে, ফ্ৰী এণ্ড ফেয়াৰ মানে ৰিক্ৰুটমেণ্ট হৈছে, কোনো ধৰণৰ কাৰাপশ্যন আমি দেখিবলৈ পোৱা নাই, ৰাস্তা পদূলি যথেষ্ট ভাল কৰিছে, আৰু গাঁৱে গাঁৱে আমি ৰাস্তাবোৰ বহুত এতিয়া ভাল দেখিছে, ভাল দেখিছে। এতিয়া মই এটা কথা সুধো, যেতিয়া আমি ইউথৰ এজন আপুনি যিহেতু যেতিয়া ইলেকশ্যনত ভোট দিবলৈ যায়, তেতিয়া কোনবোৰ কথাই আপুনি ভাবে যে এগৰাকী ইউথৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি? ইউথৰ হিচাপে চাব গ'লে বিশেষকৈ চাকৰি নিযুক্তি হওক, এমপ্লয়মেণ্ট আৰু হেল্থটো যাতে সেইটো মানুহৰ মনত থাকিব। এমপ্লয়মেণ্ট আৰু হেল্থৰ কাৰণে যদি যিকোনো চৰকাৰে যদি বা যিকোনো পাৰ্টীয়ে যদি কাম কৰে, তেতিয়াহ'লে ইউথে নিশ্চয় ভোট দিব। ইউথে তেনেধৰণে ভোট দিব বুলি কৈছে। নমস্কাৰ, আপোনাৰ ক'ত ঘৰ? মোক কটিনিয়ালি। আমি কথা পাতি আছো 26ৰ নিৰ্বাচনৰ। কি দেখিছে এইবাৰ তিনিচুকীয়াত কি হ'ব? এতিয়াতো বৰ্তমান ভালেই দেখিছো, আগলৈও যাতে বিজেপি চৰকাৰে আৰু আগুৱাই নিব পাৰে, সেয়াই আৰু। কেনেকে ভাল দেখিছে আপুনি এতিয়ালৈকে? এতিয়ালৈকেতো যিটো পাব লাগেতো এতিয়ালৈকেতো বিজেপি চৰকাৰৰ পৰা পাই আছো। কি পাইছে আপুনি? আমি এতিয়া 10,000 পইচাও পাইছো। 10,000 কি কৰিলে বাইদেউ? এতিয়া বৰ্তমান কি কৰিম, এতিয়া হাঁহ কুকুৰা এইবোৰ পুহিছে আপুনি? পুহিছে, হাঁহ কুকুৰা পুহিছে। সিফালে এগৰাকী যুৱ ভোটাৰে কৈছে যে চাকৰি বাকৰিত খুব নিকাভাৱে চাকৰি কাম কাজবোৰ চলিছে। গতিকে এগৰাকী যুৱ ভোটাৰে কেনেধৰণৰ কি সিদ্ধান্ত ল'ব পাৰে নিৰ্বাচন তাত, সেই কথা যুৱ ভোটাৰগৰাকীয়ে কৈছে। আন এগৰাকী যুৱ ভোটাৰে ইতিমধ্যে উল্লেখ কৰিছে যে সকলোখিনি তেওঁ ভাল পাইছে, আশাও কৰিছে চৰকাৰখনৰ ওপৰত যে ভৱিষ্যতলৈ আৰু এনেধৰণে আগবাঢ়ি যাব পাৰিব, কিন্তু তাৰ মাজতে কৈছে যে জুবিন গাৰ্গে ন্যায় পাব লাগিব, সেই ন্যায়ৰ অপেক্ষা তেওঁলোকে কৰিছে। এয়া হৈছে তিনিচুকীয়া, আৰু তিনিচুকীয়া বিধানসভা সমষ্টি আৰু ডিগবৈ বিধানসভা সমষ্টিক লৈ আমি প্ৰস্তুত কৰা যি বিশেষ এঘণ্টা আপুনি ইতিমধ্যে প্ৰত্যক্ষ কৰিলে, আৰু ইয়াৰ পৰা হয়তো আপোনালোকে এটা আভাস ইতিমধ্যে লৈছে যে এইবাৰৰ নিৰ্বাচনটো 26ৰ নিৰ্বাচনটো যদি এতিয়া আজিৰ দিনটোত বা কাইলৈৰ দিনটোত হয়, কেনেধৰণে ভোটাৰে সিদ্ধান্ত ল'ব পাৰে তাৰ হয়তো এটা আপোনালোকে অনুমানো কৰিছে। বিদায় লৈছোঁ মই, ধন্যবাদ।